20 বছৰত আপোনাৰ ওজন আছিলে 45 কিলোগ্ৰামছ আৰু আপোনাৰ আঁঠুটো ৱেল ডেভেলপড হৈ গ'ল তো তাৰ যোনটো ছাৰ্ফেচ এৰিয়া আছে সি 45 কিলোৱে লৈ আছে এতিয়া যদি আপোনাৰ যদি লাইফষ্টাইল বেয়া হ'ল আৰু আপোনাৰ যদি ৱেইট গেইন হ'ল আৰু সেই ৱেইট গেইনটো হৈ পেলাই যদি আপোনাৰ 80 কিলো হৈ গ'ল সেই আঁঠুটোৱে লৈ আছে আঁঠুটোতো ডাঙৰ হোৱা নাই পেটটোৱে ডাঙৰ হৈছে তো সেই আঁঠুটো এতিয়া 45ৰ জাগাত 90 কিলো লৈ আছে ডাবল ৱেইট লৈ আছে সি কেনেকুৱা ল'ব কিছুমানে মোৰ তাত পেচেণ্ট ছাৰ মইতো ভাতে নাখাওঁ মই ৰুটি খাওঁ মই একে কথা পেটত গৈতো সেইটো ভাঙি পেলাই কাৰ্বহাইড্ৰেট হ'ল একে কথা ভাত খালা ৰুটি খালা একে কথা হ'ল তো এই বস্তুটো বগা বস্তুটো বন্ধ কৰি কমাই মানে বন্ধ কৰিব কোৱা নাই কমাই পেলাই আৰু 3 days মিনিমাম হেল্ল' দিছ ইজ হেল্ডি কাষ্ট আৰু মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আনদিনাৰ দৰে এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ঠাণ্ডা দিন আৰম্ভ হৈ গ'ল চবে জেকেট চুৱেটাৰ পিন্ধিছে আৰু আমাৰ ওচৰত বৰ্তমান যিখিনি টেষ্ট হয় সদায় তাৰ ভিতৰত আমি দেখোঁ যে কঁকাল বিষ আঁঠু বিষ এনেকুৱা ধৰণৰ বিষবিলাক লৈ পেলাই বিভিন্ন ধৰণে মানুহ আহি আছে আৰু এইটো প্ৰত্যেক ঠাণ্ডা দিনতেই হয় আৰু সেইটো কাৰণে মই ভাবিলোঁ যে এই কঁকাল বিষ বা আঁঠুৰ বিষ এইখিনি সময়ত যে হয় এইখিনিৰ ওপৰত ডিছকাছ কৰিবলৈ এজন বিশেষজ্ঞ ডক্টৰক মাতা যাওক আৰু আমি খুব সুখী যে আমাৰ লগত আছে গুৱাহাটীৰ এজন খুব প্ৰতিষ্ঠিত অৰ্থপেডিক্সৰ ডক্টৰ অস্থিৰোগ বিশেষজ্ঞ তেওঁৰ নাম ডক্টৰ ৰাকেশ দাস ৰাকেশ আজি ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ থেংক ইউ আজিটো ডিছকাশ্যনৰ টপিক সেইটো গম পাইছাই আমিতো গম পাইছোঁ আমাৰ লেবত এনি টাইম ধৰি লোৱা তেনেকুৱা টেষ্টিংবিলাক হৈ আছে এতিয়া হোৱাটছ ইয়ৰ এক্সপিৰিয়েঞ্চ এইকেইদিনত ঠাণ্ডাৰ দিনত এতিয়া মানে কেনেকুৱা ধৰণে সেইবিলাক চলি আছে ঠাণ্ডা দিনৰ সদায় আমাৰ যিমান বিষ থাকে বিষবোৰ বাঢ়ি যায় সেইটোৰ কাৰণ আছে কাৰণ কি ধৰক এতিয়া আমাৰ যোনটো পপুলেশ্যন এই পপুলেশ্যনত আমাৰ লাইফ এক্সপেক্টেঞ্চিটিটো বহুত বেছি যেনেকুৱা কি ধৰক আগতে 60-65 ইয়াৰ্ছৰ পেচেণ্ট পোৱা বহুত টান আছিলে মানুহ ঢুকাই গৈছিলে ঠিক আছে তেতিয়া ধৰক ইমান লাইফ এক্সপেক্টেঞ্চি ইমান হেল্থ কেয়াৰ ভাল নাছিলে ঠিক আছে এতিয়া মোৰ প্ৰেক্টিছত মই 75-80 ইয়াৰ্ছৰ পেচেণ্ট খোজকাঢ়ি আহে মোক দেখাবৰ কাৰণে আই ফিল গুড কি এই মানুহবোৰ এতিয়া ইমান আমাৰ চিনিয়ৰ মানুহবোৰ আছে এতিয়া যোনটো বস্তু আগতে ইউৰোপত আছিলে যে এজিং পপুলেশ্যন কাৰণ সিহঁতৰ হেল্থ ষ্ট্ৰাকচাৰটো বহুত ভাল আমাৰ ইয়াতকে ভাল তো আমাৰ ইয়াতো গ্ৰেজুৱেলি মেডিকেল ফেটাৰ্নিটি বা মেডিকেল ছাৰ্ভিচেছবোৰ ইম্প্ৰুভড হৈ আছে আৰু সেইটো কাৰণে কোৱালিটি অফ লাইফ ইম্প্ৰুভ হৈছে আৰু প্লাছ লাইফ এক্সপেক্টেঞ্চিও বাঢ়িছে সেইটো কাৰণে যিমান লাইফ এক্সপেক্টেঞ্চি বাঢ়িব সিমান এটা বয়সৰো প্ৰব্লেম থাকে ঠিক আছে যিটো মানে ক'ব খুজিছা যে নৰ্মেল আমাৰ শৰীৰৰ এটা ৱেৰ এণ্ড টিয়াৰ য়েছ তো ৱেৰ এণ্ড টিয়াৰটো বেছি হ'ব আৰু এইবোৰ প্ৰব্লেম আপুনি বেছিকে দেখা দিব মেইন ৰিজন য়েছ তো ধৰক এজ যদি যোনটো 60 ইয়াৰ্ছৰ এজ আপোনাৰ ধৰক অষ্টিঅ' আৰ্থ্ৰাইটিছ মেইনলি অষ্টিঅ' আৰ্থ্ৰাইটিছ হয় আঁঠু বিষৰ কথাই কৈছোঁ এতিয়া আপোনাৰ ইয়াং এজত ইমান প্ৰব্লেম নহয় আদাৰ দেন স্পৰ্টছ ইঞ্জুৰি বা পৰি গ'ল বা ট্ৰমা হ'ল নৰ্মেলি ইমান এটা বিষ নহয় কিন্তু উইথ এজ আপোনাৰ এটা বিষ আহিবই দেট ইজ ডিউ টু ৱেৰ এণ্ড টিয়াৰ ঠিক আছে এতিয়া যিমান আপোনাৰ বয়স বাঢ়ি গৈ থাকিব সিমান আপোনাৰ চান্সেছ অফ ৱেৰ এণ্ড টিয়াৰ হাইয়াৰ থাকিব সিমানে আপোনাৰ অৰ্থপেডিক্স প্ৰব্লেমবোৰ বাঢ়ি গৈ থাকিব কাৰণ কি সব বস্তু এইবোৰ ডিজেনাৰেটিভ প্ৰচেছ হয় আৰু ডিজেনাৰেটিভ প্ৰচেছ আপোনাৰ এজিঙৰ লগত হয় কোনেও বন্ধ কৰিব নোৱাৰে চেলছ ডিজেনাৰেট হ'বই তো চেলছ ডিজেনাৰেট হ'লে জইণ্টত আমাৰ কাৰ্টিলেজ আছে তো কাৰ্টিলেজবোৰ ডিজেনাৰেট হ'ব আৰু ওৱান্স দ্য কাৰ্টিলেজ ডিজেনাৰেট হাৰ্টৰ নিচিনা সেইটো ৰিজেনাৰেট নহয় চ' দেট ইজ ওৱান বিগ প্ৰব্লেম আৰু স্পাইনতো ধৰক অষ্টিঅ'ফাইটছ হাৰ্ডি এইবোৰ বাঢ়ি থাকে তো কঁকাল বিষো বাঢ়ি গৈ থাকে আৰু আপোনাৰ এইটো হয় প্লাছ আপোনাৰ অষ্টিঅ'পৰ'চিছ যোনটো সাধাৰণতে মানুহে গম পায় অষ্টিঅ'পৰ'চিছৰ চান্সো উইথ এজিং হাইয়াৰ মানে বনৰ যিটো ডেনচিটি আছে বা যিটো কেলচিয়ামটো কমি নৰ্মেলি আমাৰ বয়সত ধৰক প'ৰ্ছ থাকে তো সেই প'ৰ্ছৰ চাইজবোৰ সৰু থাকে কিন্তু উইথ এজ আৰু স্পেচিয়েলি মাইকী মানুহবোৰৰ যেতিয়া নেকি মেনপজ হৈ যায় ডিউ টু হৰমনেল ইমবেলেঞ্চ সেইটোলৈ আহিম এইটো আৰু অকণমান স্পেচিফিক কথা হৈ গ'ল আচ্ছা এইটো মেইন ৰিজন যে এজিং প্ৰচেছৰ কাৰণে যিটো হয় এইটো হোৱা দেখা গৈছে কাৰণ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈছে মানুহে বেছি বয়সত জীয়াই থাকে একজেক্টলি এইটো বস্তু আমিও আমাৰ ডায়েগনষ্টিক চেণ্টাৰত আমি ফিল কৰি আছোঁ 72 বছৰৰ মানুহ এজন যেতিয়া খোজকাঢ়ি আহে আৰু ৰিটায়াৰ্ড বুলি কয় ধৰিবই নোৱাৰি আৰু সিদিনাখনতো মই এজন মানুহ পাইছোঁ আমাৰ ইয়াতে এখন হস্পিটেলত তেওঁ মই যেতিয়া মই এজটো চাইছোঁ 68 ইয়াৰ আৰু মানুহজন টি চাৰ্ট পিন্ধি আহিছে জিন্স পিন্ধি আহিছে একদম য়াং চেম উইথ মি অলছ' মই
পেচেণ্ট এজন আহিছে, গৰমৰ দিনত আহিছিলে, হাফ পেণ্ট লগাই আহিছে, ছানগ্লাছ লগাই আহিছে, তেখেতৰ ল'ৰা US থাকে, তেখেতে মোক দেখাব আহিছে। মই ভাবিব পৰা নাই, হি ৱাজ এৰাউণ্ড 82 years। 82 years? আচ্ছা, আপুনি একদম বিলিভ নকৰিব, মই চাই পেলাই মই নিজে শ্বকড। এণ্ড আই আস্কড হিম কি আপুনি কেনেকুৱা খাই, কেনেকুৱা লাইফষ্টাইল কৰিছে কি আপুনি 82ত ইমান ফিট আছে। চ' দেট ইজ দ্য ৱে, মানে হাউ ইউ মানে নিজকে কেনেকুৱাকে আপুনি ৰাখিছে নিজকে, তেনেকুৱাকে যদি ভালকে থাকে, আৰু জেনেটিক্সৰ বহুত ইম্পৰ্টেণ্ট ফেক্টৰ ৰোল প্লে কৰে। চ' সেইখিনি যদি থাকে, ইউ কেন বি ফিট এট দেট এজ অলছো, ন' প্ৰব্লেম। তেখেতৰ একো বেমাৰ নাই, এনেই মোক দেখাব আহিছে কিন্তু জাষ্ট। আৰু আজিকালি আমি গম পাওঁ জেনেটিক মেডিচিন বুলি এটা ডিপাৰ্টমেণ্টে ওলাইছে, এই জেনেটিক মেডিচিন বয়স্ক লোকৰ কাৰণে। সেই ডিপাৰ্টমেণ্টটো আগত নাছিলে। চ' দিছ ইজ জেনেটিক মেডিচিনটো আহিছে, ইভলভে হৈছে সেইটো কাৰণে কি আমাৰ ইয়াতে এজিং পপুলেশ্যন বাঢ়ি আছে। চ' এজিং পপুলেশ্যনৰ সদায় প্ৰব্লেমছবোৰ অলপ বেলেগ হয়, সেইখিনি চাবৰ কাৰণে জেনেটিক মেডিচিনটো আজিকালি ভালকে নতুন চাবজেক্ট আহি গৈছে। অ'কে, এতিয়া তোমালোকে যিখিনি এইটো পাইছা, কাৰণটো বাৰু মই বুজি পালোঁ, আৰু কাৰণ আছে এইবোৰ পিছত সুধিম মই। কিন্তু এতিয়া মোৰ কুৱেশ্যনটো হৈ গ'ল যে এই যে মানুহবিলাকে এনেকুৱা লৈ আহে তোমাৰ ওচৰত OPDত, সেইখিনি মানুহৰ ভিতৰত মানে বয়স্ক মানুহ বা 60 এবাভ কিমান মানুহ থাকে, 40 এবাভ কিমান থাকে, 50 এবাভ কিমান থাকে, মানে কোনটো এজ গ্ৰুপত বেছিকৈ এইবিলাক দেখা যায়? এতিয়া ধৰক ঠাণ্ডাৰ দিনত ইউজুৱেলি এল্ডাৰ পেচেণ্ট বেছি থাকে, ওল্ডাৰ পপুলেশ্যন মানে বয়সীয়াল মানুহ বেছি থাকে, আৰু 60ৰ পৰা পেচেণ্ট বেছি থাকে, 50ৰ পৰাও থাকে, আৰু য়াংগাৰ পপুলেশ্যনবোৰ ইউজুৱেলি ধৰক স্পেচিফিক ডিজিজ লৈ আহে, যেনেকুৱা কি ধৰক এতিয়া অনলি অষ্টিঅ'আৰ্থ্ৰাইটিছ নহয়, এতিয়া পেইন হ'ব পাৰে, জইণ্ট পেইন হ'ব পাৰে, ৰিমটেড আৰ্থ্ৰাইটিছৰ কাৰণে হ'ব পাৰে, ইউৰিক এচিডৰ কাৰণে হ'ব পাৰে, এংকাইলোজিং স্পণ্ডিলাইটিছৰ কাৰণে হ'ব পাৰে, চেডেণ্টাৰী লাইফষ্টাইলৰ কাৰণে হ'ব পাৰে, স্পৰ্টছ ইঞ্জুৰি হ'ব পাৰে, বা পৰি পেলাই দুখ পালে, ফ্ৰেকচাৰ হ'ল, এক্সিডেণ্ট হ'ল, বহুত কাৰণে হ'ব পাৰে। চ' এইখিনি হ'ল য়াংগাৰ পপুলেশ্যনত বেছিকে আহে। আৰু য়াংগাৰ পপুলেশ্যনত মানে এটা বেমাৰ থাকিলেহে বিষটো হ'ব, এনেই ঘপকে নহয়। ত' বেমাৰৰ ভিতৰত মানে তুমি কিমান এজলৈকে বুজাইছা? য়াংগাৰ ইট কেন, মানে এতিয়া ধৰক আৰ্থ্ৰাইটিছ, মই যোনটো মোৰ প্ৰেক্টিচ এতিয়া ধৰক 18 years মান হ'ব অৰ্থপেডিক্সত প্ৰেক্টিচ কৰি আছোঁ। সেই 18 yearsত এতিয়া ধৰক মই দেখা পাইছোঁ আৰ্থ্ৰাইটিছ কোনো লিমিট নাই, এজ লিমিট নাই, ইট কেন এফেক্ট এনি এজ। পিডিয়াট্ৰিক এজ গ্ৰুপতো হ'ব পাৰে, ঠিক আছে, মিডিল এজতো হ'ব পাৰে, য়াংগাৰ পপুলেশ্যনতো হ'ব পাৰে। চ' ৰিমটেড আৰ্থ্ৰাইটিছ এটা অটো ইমিউন বেমাৰ, সেইটো কোনো খোৱাৰ লগত কাৰো লগত ৰিলেশ্যন নাই, চ' ইট নিজে নিজে ইভলভ হয়, ঠিক আছে। আৰু ৰিমটেড আৰ্থ্ৰাইটিছ মই চিলড্ৰেনতো ডায়েগন'জ কৰিছোঁ, বহুত 6 বছৰ 5 বছৰতো ডায়েগন'জ কৰিছোঁ, আৰু মষ্ট হাইয়েষ্ট পিক মই দেখা পাইছোঁ য়াং ফিমেলছত বহুত বেছি হয়। চ' এৰাউণ্ড 20 to 30 yearsত ডায়েগন'জ ৰিমটেড আৰ্থ্ৰাইটিছটো বেছি হৈ যায়। আৰু ইউৰিক এচিড মেলত বেছি হয় মষ্ট কমনলি, আৰু ইউৰিক এচিডৰ লগত ধৰক আপোনাৰ ড্ৰিংকিং হেবিটছ এইবোৰো থাকে, এছ'চিয়েটেড থাকে, বা হাই প্ৰটিন লাইফষ্টাইল চেঞ্জো মই তোমাক বেলেগকৈ সুধিম, সেইখিনি আৰু অকণমান ভালকৈ বুজাই দিবা। কিন্তু এতিয়া যিহেতু বেছিকৈ দেখা যায় অলপ বয়স্ক পপুলেশ্যন, ধৰি লোৱা মই ধৰি লৈছোঁ এবাভ 50, ঠিক আছে ন, এবাভ 50। এতিয়া এবাভ 50ত যিখিনি মানুহ আহে, তেওঁলোকৰতো তুমি যিটো কথা কৈছা যে এইটো এজিং প্ৰচেছৰ কাৰণে, ডিজেনেৰেটিভ প্ৰচেছৰ কাৰণে বা বয়স বঢ়াৰ কাৰণে হোৱা বেমাৰ, তেওঁলোকৰ অন্য কোনো বেমাৰ নাথাকিলেও বিষ হ'ব পাৰে, নহয় জানো? তেনেকুৱা ক্ষেত্ৰত মানে প্ৰথম তোমালোকে মানে কোনখিনি ট্ৰিটমেণ্ট আগবঢ়োৱা যে মানুহজন, কাৰণ ৱেৰ এণ্ড টিয়াৰটো হৈছেই। এতিয়া ফাৰ্ষ্ট যদি পেচেণ্ট এটা ধৰক আমাৰ ওচৰত আহে আঁঠু বিষ লৈ পেলাই, নি পেইন লৈ পেলাই যদি আহে, তেনেহ'লে আমি ফাৰ্ষ্ট এটা এক্সৰে কৰি চাওঁ, ঠিক আছে। কাৰণ এক্সৰেটোত আমি প্ৰথমত গম পাব লাগিব কি জইণ্ট স্পেচ ৰিডাকশ্যন কিমান আছে, ঠিক আছে। এক্সৰেত আমি গম পাওঁ কি আঁঠুৰ জইণ্ট এটা থাকে, নি জইণ্ট স্পেচ বুলি কওঁ, সেইখিনি জইণ্ট স্পেচ ৰিডাকশ্যন কিমান থাকে। এতিয়া যদি পেচেণ্ট এটা যদি জইণ্ট স্পেচটো যদি ইমান কমা নাই, দেন উইথ থেৰাপি এণ্ড এভৰিথিং তেখেতে ভাল পাব, ফিজিঅ'থেৰাপি, এক্সাৰচাইজ, লাইফষ্টাইল মডিফিকেশ্যন, সেইখিনি মই ক'ম, সেইখিনি কৰিলে ভাল পাব। আৰু যদি কিছুমান এক্সৰে কৰোঁ তেতিয়া আমি দেখা পাওঁ কি জইণ্ট স্পেচটো একদম নাই, পুৰা জইণ্টটো বেয়া হৈ গৈছে, হাৰ্ডি লাগি গৈছে, তেতিয়া সেনেকুৱা থাকিলে মানে এইটো এডভান্স ষ্টেজ অফ আৰ্থ্ৰাইটিছ হয়। সেই এডভান্স ষ্টেজ আৰ্থ্ৰাইটিছত আপোনাৰ মেডিচিন বা থেৰাপি ইমান ভাল কাম নকৰে, তেতিয়া সেই পেচেণ্টবোৰৰ চাৰ্জাৰী
লগা হয় এই যে নি ৰিপ্লেচমেণ্ট এইবিলাক কৰা লগা অ'কে আচ্ছা এতিয়া সেইটোলৈ আমি আহিম এতিয়া আমাক কয় যিটো লাইফষ্টাইল মেনেজমেণ্টত যদি বেছিকৈ আৰ্থ্ৰাইটিছটো আগবাঢ়ি যোৱা নাই এজন মানুহ তেওঁৰ বয়স 50ৰ ওপৰত 50 বা 80 বছৰৰ ভিতৰত আছে বুলি ধৰি লৈছোঁ আমি এতিয়া তেনেকুৱা ক্ষেত্ৰত তেওঁ মানে কেনেকুৱা ধৰণৰ যদি লাইফষ্টাইল মেইনটেইন কৰে তো বিষটো কমি যোৱাৰ চান্স আছে yes that's very important question most important orthopedics মানে mobility so it মুভমেন্টৰ লগত আমাৰ বহুত মানে কথা থাকে so first মুভমেন্টৰ কাৰণে ভাল হ'ল weight to reduce কৰা যিমান আপোনাৰ weight বাঢ়ি যাব force per unit area আঠুত বাঢ়ি যাব that means গোটেই বডি weight-টো আমাৰ আঠুৱে লৈ আছে বেলেন্স কৰি পেলাই ৰাইট এণ্ড বছৰ লৈ আছে বছৰ লৈ আছে এতিয়া আপোনাৰ যিমান আপোনাৰ আঠুৰ যোনটো কাৰ্টিলেজ হয় সেই কাৰ্টিলেজ খিনিতো একেটাই আছে ধৰক ডাইমেনশ্যন যোনটো এৰিয়া সাৰফেস এৰিয়া সেইটো একেটা থাকিলে এতিয়া আপোনাৰ weight প্ৰথমত আছিলে আপোনাৰ ধৰক 20 কিলোগ্ৰাম সৰু থাকোতে 30 40 50 60 হ'ল কিন্তু আঠুৰ কাৰ্টিলেজটো তেনেকুৱাই আছে সাইজটো তেনেকুৱাই আছে আৰু সেইটো আপোনাৰ এটা বয়সৰ পিছৰ কৈছো মানে ধৰক আপুনি যেতিয়া নেকি আপোনাৰ ম্যাচুৰিটি হৈ গ'ল ধৰক 20 বছৰ পিছত আৰু গ্ৰোথ নহয় 20 বছৰত আপোনাৰ ওজন আছিলে 45 কিলোগ্ৰাম আৰু আপোনাৰ আঠুটো ৱেল ডেভেলপড হৈ গ'ল তো তাৰ যোনটো সাৰফেস এৰিয়া আছে হি 45 কিলোয়ে লৈ আছে এতিয়া যদি আপোনাৰ যদি লাইফষ্টাইল বেয়া হ'ল আৰু আপোনাৰ যদি weight gain হ'ল আৰু সেই weight gain টো হৈ পেলাই যদি আপোনাৰ 80 কিলো হৈ গ'ল সেই আঠুটোৱে লৈ আছে আঠুটোতো ডাঙৰ হোৱা নাই পেটটোৱে ডাঙৰ হৈছে তো সেই আঠুটো এতিয়া 45ৰ জাগাত 90 কিলো লৈ আছে ডাবল weight লৈ আছে হি কেনেকুৱা ল'ব আপুনি নৰ্মেল ফিজিক্স এটা ভাবক যদি হি যদি ইমানখিনি weight ল'ব পাৰে তাৰ যদি weight-টো বঢ়াই দিয়ে what will happen to that ধৰি লোৱা চিম্পল আমাৰ পটা গুটিখন সদায় পটা মাৰোতে পটাখন বেয়া হৈ যায় ঠিক আছে সো দ্যাট ওয়ে এইটো ক্ষয় হ'ব প্লাছ আপোনাৰ কি হ'ব হাৰ্ডিটো বাঢ়া আৰম্ভ কৰিব that means সেইখিনি লোড ল'ব কাৰণে he will try to increase the surface area মানে এটা adaptation ঠিক আছে না so this is complete physics এতিয়া মই ইমানখিনি লোড পাৰো কিন্তু এতিয়া মোৰ লোডটো ডাবল হৈ গ'ল so what should I do he will try to increase his surface area তো সেই যে increase that is a mechanics ভগৱানে দিয়া এটা mechanics হয় physics law হতে protective that means আপোনাৰ লোডটো ল'ব কাৰণে হি surface area বঢ়াই আছে আৰু সেই surface area আমি কি বুলি কওঁ বাঢ়িলে অস্টিওফাইটস নিড যোনটো অস্টিওফাইট এক্সটেন্ট দেখা পাওঁ হাৰ্ডি বাঢ়িছে সেইটো কি বুলি মিন কৰে দ্যাট ইজ অস্টিওফাইট দ্যাট সেইটো এটা নৰ্মেল মেকানিজম যোনটো আমাৰ বডিয়ে এডাপ্ট কৰি আছে সেই weight-টো ল'ব কাৰণে এক্সট্ৰা লোড আমি যোনটো বঢ়ালো সেইটো আপোনাৰ ডিস্ট্ৰিবিউট কৰাৰ কাৰণে হি বোনৰ সাৰফেস এৰিয়াটো বঢ়াই গৈ আছে এণ্ড দ্যাট ইজ অস্টিওফাইট আৰু সেই অস্টিওফাইট যদি এবাৰ বাঢ়ি যায় তেনেহ'লে আপুনি গম পাব কি আপোনাৰ ওচৰত লিগামেণ্টছ আছে সেই লিগামেণ্টছবোৰ ইম্পিঞ্জ হ'ব খুচিব সেই ইম্পিঞ্জ হলে পেইন আৰম্ভ হ'ল সোয়েলিং আৰম্ভ হ'ব ইনফ্লামেশ্যন আৰম্ভ হ'ব এণ্ড এভৰিথিং গোজ ৰং এটাৰ পিছত এটা সো দ্য বেসিক থিং হ'ল weight সো weight-টো যদি আমি কমাই ৰাখিব পাৰি এই গোটেই প্ৰক্ৰিয়াটো মই যোনটো ক'লো সেইখিনি ৰিভাৰ্স হৈ যাব সো দ্যাট সেইখিনি বস্তুটো আমাৰ হাতত আছে ৰাইট আমি এতিয়া আমাৰ weight-টো মেইনটেইন কৰাৰ আমাৰ হাতত ম্যাক্সিমাম পোৰশন মানে 99% we can control our weight 99% exactly if we are concerned we can reduce it এতিয়া হল weight-ৰ কথাটো ক'লো ফাৰ্স্ট নেক্সট এতিয়া weight-টো আৰু আপোনাৰ ধৰক লাইফষ্টাইল কিছুমান লাইফষ্টাইল আছে যোনটো আপোনাৰ বোন জয়েন্টৰ কাৰণে বোন হেলথৰ কাৰণে ভাল যেনেকুৱা কি ধৰক ইউ মে নট ডু ৰেগুলাৰ এক্সাৰচাইজ মই নকওঁ কি চব মানুহে এক্সাৰচাইজ কৰিব লাগে বাট ইউ শুড প্লে এটলিষ্ট ওৱান স্পৰ্ট এটা স্পৰ্ট যোনটো আপুনি ভাল পায় ইট মে বি বেডমিণ্টন ইট মে বি লন টেনিছ ইট মে বি টেবল টেনিছ এনি আউটডোৰ এক্টিভিটিজ ইট মে বি ছুইমিং ইট মে বি ক্ৰিকেট বাস্কেটবল এনিথিং চাইক্লিং এনিথিং সেইটো বেছি নহয় 3 বাৰ সপ্তাহত কৰিলে মোৰ দেন সাফিচিয়েন্ট সেইখিনি যদি আপুনি কৰে ইউ উইল বি মেইনটেইনিং ইউৰ weight your health your bone health ligament and everything আৰু হেতুত আমি কওঁ যে আমি যে কওঁ yoga এইবোৰ কি this is stretching has got very important role in
নিউৰোভাস্কুলাৰ যিমান ষ্ট্ৰাকচাৰ্ছ আছে আমাৰ বডিত সব বস্তুবোৰ প্ৰপাৰ ধৰক কণ্ডাকশ্যন ছিগনেলছ এইখিনি কণ্ডাকশ্যন হ'বৰ কাৰণে আমাৰ নাৰ্ভ যিবোৰ দি কণ্ডাকশ্যন হয় নট অনলি দ্য বোনছ চ' সেইখিনি আমি প্ৰপাৰ ষ্ট্ৰেচ কৰিব লাগে আগৰ দিনত আমি মানুহ দেখা পাওঁ সদায় ৰাতিপুৱা উঠি পেলাই চাব হাত ধৰি প্ৰণায়াম কৰিব সূৰ্য নমস্কাৰ কৰিব দেট আৰ নাথিং বাট ষ্ট্ৰেচিং অফ ইয়ৰ বডি এক্সেক্টলি ইফ ইউ ষ্ট্ৰেচ আৱাৰ বডি দেন all the functions that means আমি যোনটো কওঁ মানে নাৰ্ভৰ কণ্ডাকশ্যন দিছ প্লেজ এ ইম্পৰ্টেণ্ট ৰোল আপুনি যদি চাব ইনিচিয়েলি বহুত মানুহে মোক মোৰ ওচৰত আহে পেচেণ্ট এই কাফ মাচেল পেইন লৈ পেলাই দিছ এ ভেৰি কমন কমপ্লেইন কাফ মাচেল পেইন হয় কাফ মাচেল মানে ভৰি কলাফুলটো পেইন হয় সেই মানুহকেইটাক যদি আপুনি কয় কি আপুনি ষ্ট্ৰেচ কৰক দেট মিনছ ভৰিটো চিধা কৰি পেলাই এটা হাতৰে ধৰি পেলাই আপুনি হেডটো যদি মূৰটো যদি নিট লগাই একেদিনাতো নোৱাৰিব লাহে লাহে কৰিলে সেইখিনি চাব যে আপুনি বহুতখিনি কমি যায় আচ্ছা চ' দেট ইজ ডিউ টু দ্য ষ্ট্ৰেচিং চ' ষ্ট্ৰেচিং যদি আপুনি ভালকে কৰে আপোনাৰ বহুতখিনি আপোনাৰ জইণ্ট পেইন বেক পেইন এইবোৰ চান্সেছটো কমি আহে চ' দিছ ইজ দ্য থাৰ্ড থিং এণ্ড ফ'ৰ্থ হ'ল খোৱা হেবিট খোৱাত আমি ধৰক এতিয়া ধৰক আমি যিমান আমাৰ হেবিট হৈছে চেডেণ্টেৰী লাইফষ্টাইল আৰু গোটেই দিনটো আমি কাম কৰোঁ ৰাতি আমি কিবা এটা মানে ঘৰত খানা নবনাও ধৰক চবে নিজৰ চুইগি মাৰি দিয়ে চব অনলাইন আহি যায় চ' এইবোৰ ফাষ্ট ফুড খাই আছো খাই আমাৰ যোনটো নৰ্মেল আমাৰ ফুড হেবিটছ হ'ব লাগিছিলে সেই ফুড হেবিটছটো নহয় পেলাই এইখিনি আমি খাই আমাৰ গোটেই চিষ্টেমটো বেয়া কৰি আছো প্লাছ এতিয়া ছ'চাইটিত ধৰক ড্ৰিংকিং হেবিটো আছে চ' এলকহল কনজাম্পশ্যন ভেৰি হাই ইন আৱাৰ ছ'চাইটি আৰু খোৱাৰ মানে ধৰক এতিয়া আমি মেডিকেলি আমি যোনটো কওঁ কাৰ্বহাইড্ৰেট প্ৰটিন এণ্ড ফেটছ ঠিক আছে যিমান আপোনাৰ এজটো বাঢ়ি গৈ থাকিব ইয়ৰ কাৰ্বহাইড্ৰেট কণ্টেণ্ট শুড কাম ডাউন এণ্ড ইয়ৰ প্ৰটিন ইনটেক শুড ইনক্ৰিজ আৰু প্ৰটিন অকল বনছৰ কাৰণে নহয় মাছলৰ কাৰণে বহুত এই কথাটো মই মোৰ পেচেণ্টক কওঁ যে বগা ভাতটো কমাই দিওঁ বগা ভাত আৰু যদি ভোক লাগে তেতিয়াহ'লে দুটুকুৰা মাংস বেছি খাই লওঁ মাছ দুটুকুৰা খাই লওঁ ভাত অলপ ভাজি খাই লওঁ চ' দিছ ইজ এইখিনি কথা আমাৰ মানে নৰ্মেল পপুলেশ্যনে গম পাব লাগিব কি উইথ এজিং আমি কি বস্তুটো বাদ দিব লাগে একচুৱেলি এইখিনি সেইটো কাৰণে আজি হেল্ডি কাষ্ট মই ষ্টাৰ্ট কৰিছোঁ তেওঁলোকক আমাৰ যি কমন মানুহ আমাৰ সৰ্বসাধাৰণক ক'ব কোনে আমি ক'ব লাগিব তুমি ক'ব লাগিব সেইটো কাৰণে এই অনুষ্ঠানটো লৈ আহিছোঁ যাতে মানুহে এই কথাবোৰ গম পাওক চ' এতিয়া ধৰক এজিং হ'লে কি হ'ব আপুনি চাব কি নট অনলি ইয়ৰ বোনছ ইয়ৰ মাছল মাছ ডিক্ৰিজেছ হয় মাংসবোৰ খিনাই গৈ থাকে চ' সেইখিনি অলছ' ভেৰি ইম্পৰ্টেণ্ট সেইটো চাৰ্কোপেনিয়া বুলি কয় চাৰ্কোপেনিয়া চ' আমি সেইখিনি কাৰণে ধৰক আপোনাৰ যদি আমি খানাটোত প্ৰটিন ইনটেকটো আগৰ পৰাই ধৰক আপোনাৰ 45-50 হৈছে তেতিয়াৰ পৰাই যদি আপুনি যদি প্ৰপাৰ কেয়াৰ লয় কি আপুনি কাৰ্বহাইড্ৰেট ইনটেকটো কমাই প্ৰটিন ইনটেকটো বঢ়াই দিলে দেন আপোনাৰ সেই মাছ লছ হোৱাটো কমি যাব এণ্ড ইউ উইল ফিল ষ্ট্ৰেংথ আজিকালি যে এইটো এটা বিৰাট ইম্পৰ্টেণ্ট কথা কৈছে ৰাকেশে মই গোটেই অসমৰ ৰাইজৰ কাৰণে এইটো ইভেন ক'ব গ'লে কথাবোৰ আমিও জানো কিন্তু কাহানিও আমি এই বস্তুবোৰত মন কৰা নাই বিকজ হি ইজ এ স্পেচিয়েলিষ্ট এজন বিশেষজ্ঞ চিকিৎসক গতিকে ৰাকেশে গোটেই কথাখিনি ক্লিয়াৰলি কৈ দিছে মনত ৰাখিব যে আপোনাৰ যদি 50 ইয়াৰ ক্ৰছ কৰিছে আপুনি দুটুকুৰা মাংস বেছি খাওক ভাত কমাই দিয়ক মানে আপুনি প্ৰটিন বঢ়াই আছে তেতিয়া আপোনাৰ ষ্ট্ৰেংথটো নৰ্মেল থাকিব আমাৰ এতিয়া নৰ্মেলি কৰে কি আমাৰ মানুহে কৰে কিটো এতিয়া বয়স হ'ল আৰু আজিকালি মাংস নাখাওঁ অলপ কমকে খাওঁ এইটোৱে কাম কৰে ন লাগিলে ভাত সেই বস্তুটো উল্টা ভুল এই কনচেপ্টটো ভুল গতিকে আপুনি যদি বয়স বাঢ়িছে 50-55 আপুনি ক্ৰছ কৰিছে আপুনি মাংস দুটুকুৰা বেছিকে খাওক কিন্তু আপুনি ভাতৰ কোৱান্টিটি কমাই দিয়ক মাছ খাওক নো প্ৰব্লেম ধৰক প্ৰটিনত আমাৰ আছে মাছ খাব পাৰে কণী বগাটো খাব পাৰে বহুত মানুহৰ কলেষ্ট্ৰলৰ প্ৰব্লেম থাকিব পাৰে হোৱাইট এগটো খাব পাৰে আৰু আপোনাৰ দালিয়া খাব পাৰে ঠিক আছে দেন পনীৰো ভাল ঠিক আছে তাতো পনীৰো খাব পাৰে চ' এইখিনি বস্তু ইনক্ৰিজ কৰিব লাগে শাক পাচলিবোৰ ইনক্ৰিজ কৰিব লাগে ঠিক আছে আৰু ভাতৰ কোৱান্টিটিটো ভাত মানে ৰুটি ভাত আৰু ব্ৰেড এইখিনি বস্তু একে হয় কাৰ্বহাইড্ৰেট হয় চ' দেট অল দিছ হোৱাইট থিংছ মানে ব্ৰেডো হোৱাইট ৰুটিও হোৱাইট ভাতো হোৱাইট কিন্তু ইয়াতে আৰু এটা কথা বিশেষকে হোৱাইট আটাটোতো একেবাৰে বাদেই দিয়ক ঘৰৰ পৰা খালে এই মানে ৰঙা আটাটো আশীৰ্বাদেই হওক যিয়ে হওক নামে কৈ দিছে আমি প্ৰমোচন কৰা নাই বাৰু চ' সেইখিনি বস্তুটো মানে কিছুমানে মোৰ তাত পেচেণ্ট ছাৰ মইতো ভাতে নাখাওঁ
মই ৰুটি খাওঁ তো মই একে কথা পেটত গৈতো সেইটো ভাঙি পেলাই কাৰ্বহাইড্ৰেট হ'ল একে কথা ভাত খালা ৰুটি খালা একে কথা হ'ল তো এই বস্তুটো বগা বস্তুটো বন্ধ কৰি কমাই মানে বন্ধ কৰিব কোৱা নাই কমাই পেলাই আৰু 3 days মিনিমাম ৱাক কৰক চাইক্লিং কৰক স্পৰ্টছ কৰক খেল যি কৰক 3 দিন সপ্তাহত টাইম ওলাই পেলাই এইখিনি কৰিব চেষ্টা কৰক আৰু খোৱাৰ ভিতৰত প্ৰটিনটো বঢ়াই দিব কাৰ্বহাইড্ৰেটটো কমাই দিব ভেৰি গুড আৰু এইটো বস্তু মই তোমাক আজি কৈ ময়ো ফ'ল' কৰিম মানে আই এম লাইকিং ইট গোটেই কনচেপ্টটো খুব ভাল লাগিছে আৰু ৰাইজৰ কাৰণেও এইটো ক'লোৱে বিৰাট ইম্পৰ্টেণ্ট এতিয়া এইখিনি যদি তুমি চাগে 4টা বা 5টামান ষ্টেপ আমাক ক'লা নহয় জানো ৱেইটৰ পৰা আৰম্ভ কৰি এতিয়া এইখিনি যদি এজন মানুহে ফ'ল' কৰে আৰু তেওঁৰ ৱেইটটো কমাই ৰাখে আৰু তেওঁ চিডেণ্টেৰী লাইফষ্টাইল যিটো আৰামী লাইফষ্টাইলটো বাদ দিছে আৰু ফাষ্ট ফুড এইবিলাক বস্তু কমাই ৰাখিছে তেতিয়া আমি এক্সপেক্ট কৰিব পাৰোঁ নেকি যে অষ্টিঅআৰ্থ্ৰাইটিছটো কমি যাব বা বহুত দেৰিকৈ আহিব ইয়েছ চাওক অষ্টিঅআৰ্থ্ৰাইটিছটো কমি যাব ডেট মিনছ যিকোনো বস্তুৰ মেডিকেলৰ বস্তুত মানে দেয়াৰ আৰ চাম ইনহেৰিটেড প্ৰব্লেম থাকে জেনেটিক প্ৰব্লেম থাকে আৰু কিছুমান একুৱাৰ্ড কাৰণ থাকে চ' আমি ধৰক জেনেটিক ট্ৰেণ্ডটোতো চেঞ্জ কৰিব নোৱাৰিম বাট যোনটো এনভাইৰমেণ্টেল ইনফ্লুৱেঞ্চেছ বা ধৰক একুৱাৰ্ড কজেছ সেইখিনি আমি কাৰ্টেল কৰি দিলোঁ এতিয়া কোনোবা পেচেণ্ট যদি প্ৰ'ন হয় চ' হি উইল সেইটোতো উপায় নাই সেইটো হ'বই আৰু কিন্তু নৰ্মেল মানুহৰ কাৰণে যোনটো ধৰক এইখিনি পজিটিভ ফেক্টৰ থাকে এইখিনি আমি এভইড কৰিবলৈ আই এম শিয়'ৰ হি উইল ৰিমেইন গুড বাট এজটো এজটো হ'বই চ' ধৰক সি কম থাকিব শ্ল' প্ৰচেছ হ'ব চ' আমি এইটো পেচেণ্ট আহি পেলাই মোক কয় ছাৰ তেখেতৰতো হোৱা নাই মোৰ নিচিনা এজ হয় তেখেতৰ মোৰ কিয় হ'ল চ' অল দ্য পিপল আৰ ডিফাৰেণ্ট চবৰে লাইফষ্টাইল চবৰে এইটো বেলেগ থাকে চ' যোনে নিজকে যিমান ভালকে ৰাখিব সি ইমানে ভালকে থাকিব সেনেকুৱা নহয় তেখেতৰ প্ৰব্লেম নহ'ব কম হ'ব কিছুমানৰ অপাৰেশ্যন লাগিব তেখেতৰ দেৰিকে হ'ব তেখেতৰ অপাৰেশ্যন মই এতিয়া উল্টা কথা এটা সুধিম হা তোমাৰ কথাখিনিয়ে যিটো আঁত ধৰি পেলাই মই কথাটো কৈছোঁ তাৰমানে অষ্টিঅআৰ্থ্ৰাইটিছটো বেছিকৈ হ'ব যদিহে আমাৰ বনে বেছি ৱেইট ল'বলগীয়া হয় এতিয়া ধৰি লওঁ মই সাধাৰণতে মানে সেই বস্তুটো দেখা যায় 50 yearsৰ এবাৰত লাহে লাহে অষ্টিঅআৰ্থ্ৰাইটিছ আৰম্ভ হৈ যায় মানে যিটো আঁঠুৰ বিষ এইবিলাক বস্তু এতিয়া মই ধৰি ল'লোঁ আজিকালিতো মোৰ ওচৰত এনেকুৱা মানুহ আল্ট্ৰাচাউণ্ড কৰিবলৈ আহে যাৰ ছোৱালী আহিব একদম মস্ত শকত ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 এনেকুৱা এতিয়া তেওঁলোকৰতো ৱেইট একদম কম বয়সৰ পৰা বেছি ক্লাছ মানে 14-15 বছৰৰ পৰাই তেওঁ বহুত বেছি শকত এইবিলাক ল'ৰা ছোৱালী আজিকালি হৈছেও এনেকুৱা তো এতিয়া তেনেকুৱা যদি ৱেইট বঢ়া এটা এবনৰ্মেল ৱেইটৰ এটা মানুহ এটা থাকে সৰুৰ পৰাই ৱেইট বেছি তাৰ অষ্টিঅআৰ্থ্ৰাইটিছটো সোনকালে আহিব পাৰে নে নোৱাৰে 100% সোনকালে আহিব পাৰে তোমালোকে ক্লিনিকেল প্ৰেক্টিছত কিমান এজৰ পৰা দেখিছা অষ্টিঅআৰ্থ্ৰাইটিছ ক্লিনিকেল এজত এতিয়া চাওক য়াংগাৰ পেচেণ্ট যোনটো আহে we may see from 30-35 years মই দেখা পাইছোঁ অষ্টিঅআৰ্থ্ৰাইটিছ হৈ গৈছে yes that means মানে জাস্ট মেৰিড এনেকুৱা অৱস্থা joint space reduction pain আঁঠুৰ পেইন কমপ্লেইন কৰি থাকে so it can start from that also that is also এটা খৰ কৰি দিব পাৰে বাকি যিখিনি কথা মই ক'লো আপোনাক সেইখিনি ফলো কৰিব লাগিব না একচুয়ালি এইটো মই দেখিছোৱে মানে এনে দেখে বহুত পেচেণ্ট আহে আমাৰ ওচৰত মোৰ ওচৰত আহে আৰু মই দেখিছো যে মানুহজনে মানে ফিজিকটো এনেকুৱা অৱস্থা ই কেনেকৈ আছে মানে এনেকুৱা নিজৰ এটা কুৱেশ্যন হয় কেনেকৈ আছে মানে ইজ হি হেপী ইমান ডাঙৰ এটা ফিগাৰ লৈ আহিছে উশাহ ল'ব নোৱাৰে ফেফাই থাকে এফালে কঁকালৰ বিষ আঁঠুৰ বিষ কি নাই তাৰমানে পেটৰ অৱস্থা নাই গতিকে ৰাইজে এইটো আপোনালোকে নেভাবিব যে আপোনাৰ কম বয়স বুলি বেমাৰ নহ'ব যদিহে আপুনি আৰু মই দেখিছোঁ গোটেই আমাৰ মেডিকেলত যিমান বেমাৰ আছে তাৰ চাগে 70-80% ৱেইটৰ পৰাই হৈ যায় ৱেইট বাঢ়িলে চাওক ডায়েবেটিছ বাঢ়িব প্ৰেছাৰ বাঢ়িব গোটেই আপোনাৰ আৰ্থ্ৰাইটিছ বাঢ়িব লাংছৰ প্ৰব্লেম বাঢ়িব উশাহ প্ৰব্লেম হ'ব কাৰ্ডিয়াক ডিজিজ হ'ব ষ্ট্ৰোক চব হ'ব কম বয়সত এইবিলাক বাঢ়ি আহিছে আৰু সেইটো কাৰণে আপোনালোকে আমি দেখা পাইছোঁ যে মানে হস্পিটেলত আজিকালি কম বয়সীয়া মানুহ যিখিনি অলপ এজৰ মানুহ আছে তেওঁলোকৰ লাইফষ্টাইল ভাল আছিলে সেইখিনি ঠিকে আছে কিন্তু এই যিখিনি মানুহ এতিয়া মানে 30 বা 50 ব্ৰেকেটত আছে নহয় যিখিনি মানুহ তেওঁলোকৰহে স্বাস্থ্য প্ৰব্লেম বেছি আৰু যিখিনি মানুহ এতিয়া নিউ এজ মানে অলপ ক'ব গ'লে এইটো এটা ইম্পৰ্টেণ্ট কথা আছে কি আজিকালি যোনটো ল'ৰা ছোৱালী আছে ধৰক য়াংষ্টাৰ্ছ যোন আছে দে আৰ চ' কম্পিটিটিভ এতিয়া কম্পিটিটিভ আহি গৈছে অল আৰ বিজি ইন দেয়াৰ ষ্টাডিজ
এটাতো হ'বই লাগিব ষ্টাডিজত আৰু most of them are busy in their mobile phones যিকোনো এটা স্পৰ্টছে হওক নাই একো নাই আউটডোৰ স্পৰ্টছ হেজ গন ডাউন জিৰ' আৰু আমাৰ ধৰক ইয়াতে আগতে ধৰক মানে খেলাৰ ফিল্ড এটা থাকে সেইটো নাই আমাৰ চিটিৰ ভিতৰত ধৰক এটা এৰিয়া থাকিব লাগে নিয়মমতে এনেকুৱা প্লেনিং হ'ব লাগে কি ইমানখিনি লোকেলিটিত এটা গ্ৰাউণ্ড আছে য'ত নেকি বাচ্চাবোৰ স্কুলৰ পৰা আহি পেলাই খেলি আছে উই ডোণ্ট হেভ দেট ফেচিলিটি ইভেন ডাঙৰ মানুহৰ কাৰণেও নাই খোজ কাঢ়িবলৈ জেগা নাই চ' সেই আউটডোৰ যোনটো স্পৰ্টছ আছিলে সেই আউটডোৰ স্পৰ্টছটো নাইকিয়া হৈ গ'ল মই যোনটো কথা ক'লো মানে কি মিনিমাম 3 days a week স্পৰ্টছ খেলিব লাগে সেইটো কাৰণে এতিয়া স্কুলতে কাৰিকুলাম ৰাখিছে স্পৰ্টছ এটা ছাবজেক্ট আছে যোনে যোনটো ইণ্টাৰেষ্ট কোনোবাই বাস্কেটবল কোনোবাই টেবল টেনিছ কোনোবাই চুইমিং চব স্কুলত প্ৰবেবলি আছে CBSE বা এইটো তো দেট স্পৰ্টছ বাচ্চাবোৰ ইম্পৰ্টেঞ্চ নিদিয়ে সেই স্পৰ্টছ পিৰিয়ডটোত চবে বহি বহি লেকচাৰ মাৰি থাকে এইটো কৰি থাকে চ' আই চে থ্ৰু ইয়ৰ পডকাষ্ট কি দ'জ ষ্টুডেণ্টছ স্কুলত চব আজিকালি আছে ছাপৰ্ট মই জানো সেই স্পৰ্টছ পিৰিয়ডটো 45 মিনিটছত থাকে শুড ইউটিলাইজ fully yes you should not waste that time you utilize that and that will help you in long run this is a message to the parents actually parents আপোনালোকে নিজৰ ঘৰত নিজৰ সন্তানক কওক যে স্পৰ্টছ পিৰিয়ডত স্পৰ্টছ খেলিব কাৰণে মোবাইল চাবৰ কাৰণে নহয় বা গছিপ কৰিবলৈ আড্ডা মাৰিবলৈ নহয় সেইটো বস্তু যে মন কৰে নহয় জানো আচ্ছা এইখিনিতে মই এতিয়া আমি লেবৰেটৰীত যেতিয়া আমি টেষ্ট কৰোঁ এটা বস্তু খুব আজিকালি আহি থাকে সেইটো হ'ল ভিটামিন ডি ভিটামিন ডি আহিয়ে থাকে মানে সদায় টেষ্ট হৈ থাকে আমাৰ এমাহতে বহুত টেষ্ট হৈ যায় এতিয়া মই এইটো ক্লিয়াৰলি বুজাই দিব লাগে ৰাইজক যে ভিটামিন ডিৰ পৰা কেনেধৰণে কি মানে এইবোৰ বিষ চিষ কেনেকৈ আৰম্ভ হয় আৰু বস্তুটো কি হয় Very good question. Vitamin D actually not only related to bones. Vitamin D আমাৰ বডিৰ বহুত কামত লাগে ইমিউন চিষ্টেমৰ পৰা আৰম্ভ কৰি পেলাই ৰেছপিৰেটৰী চিষ্টেমৰ পৰা আৰম্ভ কৰি পেলাই ইউৰিনেৰী ট্ৰেক্ট মানে য'ত এপিথেলিয়েল চেলছ আছে যিমান এপিথেলিয়েল চেলছ আছে চবতে কাম আহে এতিয়া আপুনি চাব বাচ্চা সিহঁতৰ চৰ্দি কাহ হ'লেও পেডিয়াট্ৰিচিয়ানে ভিটামিন ডি ছাপ্লিমেণ্টছ দিয়ে why বিকজ সেইটো মানে এপিথেলিয়েল লাইনিংছবোৰত প্ৰপাৰ কৰে ইনফ্লেমেশ্যনটো বন্ধ কৰে আপোনাৰ যোনটো ইমিউন চিষ্টেমছটো আছে সেইটোতো ৰোল প্লে কৰে ঠিক আছে তো বনছতো বহুত ইম্পৰ্টেণ্ট ৰোল আছে কাৰণ কেলছিয়াম মেটাবলিজম আমি যোনটো কওঁ কেলছিয়াম হেমোষ্টেচিছ এতিয়া মানুহে গম পাব লাগিব মানুহে ভাবে কি আমি ব্লাডৰ কেলছিয়ামটো চালেহে আমি কেলছিয়ামটো হৈ গ'ল আমাৰ নো ব্লাডৰ কেলছিয়ামটোতো নৰ্মেলতে থাকিব বিকজ সেই কেলছিয়ামটো আৰু আমাৰ হাৰ্ডিৰ কেলছিয়ামটো বেলেগ ব্লাডৰ কেলছিয়ামটো আমি যদি অলপো কম হয় তেতিয়া আমাৰ বহুত প্ৰব্লেম হৈ যায় সেইটো আমি হাইপ'কেলছিয়ামিয়া বুলি কওঁ বিয়া হাইপাৰ কেলছিয়ামিয়া সেইখিনি বস্তুটো বহুত ডেঞ্জাৰাছ কিন্তু কেলছিয়ামটো আমি হাৰ্ডিটো ডাইৰেক্টলি চাব নোৱাৰো সেইটো যোনটো ব্লাডৰ কেলছিয়াম হয় সেইটো বেলেগ আৰু এই যে যেতিয়া নেকি ধৰক আমাৰ ব্লাডৰ কেলছিয়ামটো কমি যায় তেতিয়া বনৰ পৰা কেলছিয়াম বনটো ষ্ট'ৰ হয় ষ্ট'ৰ হাউচ অফ কেলছিয়াম এতিয়া বনৰ পৰা কেলছিয়ামটো ব্লাডলৈ আহে দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ উইচ ইজ গোয়িং অন অল থ্ৰু আউট আৱাৰ লাইফ মানে ৰিচাইক্লিং প্ৰচেছ এইটো এটা ৰেগুলেটৰী প্ৰচেছ আৰু এইটো প্ৰচেছত আপোনাৰ ভিটামিন ডি হেল্প কৰে ঠিক আছে সেইটো কাৰণে ভিটামিন ডি যদি কমি যায় ধৰক আপোনাৰ হাৰ্ডিত কেলছিয়াম কমি গ'ল বা ব্লাডত কেলছিয়াম এই হেমোষ্টেচিছটো মেইনটেইন কৰিব লাগে এতিয়া ধৰক ব্লাডত কেলছিয়াম কমি আছে তেতিয়া বনৰ পৰা কেলছিয়ামটো আহি যাব ডিমিনাৰেলাইজ হৈ যাব বনটো বনৰ পৰা আহি গ'ল তেতিয়া বনত কেলছিয়াম কমি গ'ল তো অষ্টিঅপ'ৰচিছ হৈ আছে আৰু আপোনাৰ যদি ভিটামিন ডি আপুনি প্ৰপাৰলি লৈ থাকে তেতিয়া কি হ'ব আপোনাৰ খাদ্যৰ পৰা যোনটো এবজৰ্পশ্যন হয় ভিটামিন ডি হেল্প কৰে সেই কেলছিয়ামটো এবজৰ্ব কৰিবৰ কাৰণে এবজৰ্ব কৰি পেলাই তেতিয়া সেইটো ব্লাডৰ পৰা বনত ডিপজিট কৰায় ৰিভাৰ্চ হ'ল এইটো ৰিপ্লেনিছ কৰি আছে আৰু যদি ভিটামিন ডি যদি কম থাকে তেতিয়া বনৰ পৰা কেলছিয়ামটো আহি পেলাই ব্লাডত উল্টা কৰিছে ঠিক আছে আৰু যদি ভিটামিন ডি যদি খাই আছে তেতিয়া আপোনাৰ কেলছিয়াম এবজৰ্পশ্যন ফ্ৰম দ্য গাট মানে যোনটো খালো আমি কেলছিয়াম ডায়েটৰী চৰ্চেছ ইণ্টেষ্টাইনৰ পৰা ভিটামিনে কেলছিয়াম এবজৰ্পশ্যন হেল্প কৰে এবজৰ্পশ্যন হেল্প কৰি পেলাই ব্লাডৰ থ্ৰুত বনত ডিপজিট কৰায় চ' that way vitamin D helps in calcium absorption and maintaining increasing the bone health good bone health that is the cycle and this cycle continues এতিয়া আজিকালিৰ দিনত আমাৰ লাইফষ্টাইলৰ কাৰণে কি প্ৰব্লেম হৈছে ভিটামিন ডি লৈ না এতিয়া কথাটো হ'ল কি ভিটামিন ডিৰ সোৰ্স বহুত কম আছে there are very few sources of vitamin D যদি আপুনি যদি কয় ক্যালসিয়ামৰ সোর্স আছে
ভিটামিন ডি চ'ৰ্চ নাই, ঠিক আছে। ভিটামিন ডি খোৱাত ফৰ্টিফাইডে কৰিব পাৰি, ডেট মিনছ আৰ্টিফিচিয়েল মানে ভিটামিন ডি লৈ আপুনি খানাটোত দিলে, যেনেকে আমি নিমখত আয়োডিন মিলাই, য়েছ, ইউ ফৰ্টিফাই ইউৰ ফুড উইথ ভিটামিন ডি। আদাৰৱাইজ ভিটামিন ডিৰ চ'ৰ্চ হ'ল ছানলাইটে। ছানলাইটত আপুনি যদি বহে, আপোনাৰ স্কিনৰ তলতে আছে মলিকিউলছ আছে যোনটো আপোনাৰ গ্ৰেজুৱেলি কনভাৰ্ট হৈ যায় এক্টিভ ফৰ্ম অফ ভিটামিন ডি। সেই এক্টিভ ফৰ্মটো তো কিন্তু আমাৰ এতিয়া ধৰক মেইনলি ইনডোৰ্ছ থকা যায় আৰু ফুল কাপোৰ পিন্ধিলে আপোনাৰ সেই ছানলাইটটো আপোনাৰ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। মানুহে কয় যে ৰ'দত বহিলে ভিটামিন ডি চিন্থেচিছ হ'ব। আপুনি কাপোৰ যদি লগাই পেলাই যদি ৰ'দত বহে তেতিয়া ভিটামিন ডি চিন্থেচিছ নহ'ব। আপোনাৰ বডি মেক্সিমাম পৰ্চন এক্সপ'জ হ'ব লাগে, তেতিয়াহে সেই ছানলাইটটো যোনটো আল্ট্ৰাভায়লেট ৰে আছে সেইটো ৱেভলেন্থত পৰিলে তেতিয়াহে আপোনাৰ সেই মলিকিউলটো ব্ৰেকডাউন হৈ পেলাই ভিটামিন ডি এক্টিভ ফৰ্ম অফ ভিটামিন ডি হ'ব। আপুনি যদি চাৰ্ট পেণ্ট পিন্ধি কোট পিন্ধি ৰ'দত বহি আছো তেতিয়াতো কাম নাই, য়েছ, ইউ শুড এক্সপ'জ ইয়ৰ মেক্সিমাম পাৰ্ট অফ দ্য বডি এণ্ড টেক এ ছানবাথ। মানে ছানবাথ যোনটো আমি এক্সপ'জ কৰি ইউৰোপিয়ান কালচাৰৰ যোনটো আমাৰ ইয়াত খেতিয়কে যিটো খেতি কৰে পথাৰত গৈ, য়েছ, চ' সেইটো আপোনাৰ ধৰক that way exposing your body to the sunlight usually helps in vitamin D synthesis, নিজে ডি novo synthesis। আৰু আপোনাৰ ধৰক সোর্স বুলি ক'লে ইমান নাই, ফৰ্টিফাইড ফুড যে হয় মেক্সিমাম, আৰু ডায়েৰী প্ৰডাক্টছত অলপমান থাকে কিন্তু মেজৰ সোর্স তেনেকুৱা নাই, চ' আপুনি খাবই লাগিব। তাতে ভিটামিন ডি তেতিয়াহ'লে যিহেতু আমি খুব ইমানকে আমি কৰিয়ে থাকোঁ সদায় আৰু চবৰে মানে ডেফিচিয়েঞ্চিয়ে থাকে অলমষ্ট, তো ভিটামিন ডিটো তেতিয়াহ'লে আমি ভাবিব পাৰোঁ নেকি যে এজন মানুহৰ যদি বেছি বয়স হোৱা নাই, তেওঁৰ যদি বিষ আৰম্ভ হৈছে, আপুনি চিম্পল এটা ভিটামিন ডি টেষ্ট কৰি লওক, কৰিব পাৰি ন? ভাল হ'ব ন? এতিয়া যেতিয়া তেওঁ ভিটামিন ডিটো খাব, খোৱাৰ পিছত সেইটো কিমান আকৌ নৰ্মেললৈ আহে? ভিটামিন ডিৰ একচুৱেলি প্ৰিপেৰেশ্যনৰ ওপৰতো বহুত কথা আছে। দেয়াৰ আৰ লট অফ টেকনলজিজ। আজিকালি এতিয়া নেনো টেকনলজি আহিছে, মানে কাৰণ কি আপোনাৰ এবজৰ্পশ্যনৰ মানে আপুনি এইটো ভিটামিনটো খালে, খোৱাৰ পিছত পেটত গ'ল, পেটৰ পৰা এবজৰ্ব হ'ব লাগিব। চ' আগৰ যোনবোৰ ফৰ্মুলা আছিলে তাতে দেখা গৈছে কি এবজৰ্পশ্যনটো মানে ইমান নহয়, ঠিক আছে। চ' এবজৰ্পশ্যন টেকনিকত বহুত চেঞ্জেছ আহিলে, এইটো আমি ফাৰ্মাকোকাইনেটিক্স বুলি কওঁ। তো ফাৰ্মাকোকাইনেটিক্স, লট অফ চেঞ্জেছ ইন ফাৰ্মাকোকাইনেটিক্স অফ ভিটামিন ডি, ঠিক আছে। তো এতিয়া যোনটো নেনো টেকনলজি আহিছে ভাল, এণ্ড বায়'এবিলিটিটো বেছি, ঠিক আছে। চ' ইউজুৱেলি ধৰক আপুনি এতিয়া মেক্সিমামে আপোনাৰ সপ্তাহত এবাৰ খাব দিয়ে, 2 সপ্তাহমান খাব দিয়ে, আৰু বয়সীয়াল মানুহক মই এডভাইচ কৰিম কি 2 মাহৰ কোৰ্চ এটা কৰি, দেট মিনছ 8টা ড'জ লৈ পেলাই তাৰপিছত মাহে মাহে এটা খাই থাকিলে হ'ল, অ'কে, দেট উইল প্ৰিভেণ্ট ভিটামিন ডি ডেফিচিয়েঞ্চি। এইটো খুব ডাঙৰ কথা আৰু খুব ভাল কথা, আৰু ৰাইজৰ কাৰণে ডিৰেক্টলি কৈ দিছে ৰাকেশে যে 8 সপ্তাহৰ কাৰণে আপুনি সপ্তাহত এটাকৈ ভিটামিন ডি যদি খালে, তাৰপিছত মাহে মাহে এটা খাই থাকিলে চাফিচিয়েণ্ট, আৰু টেনশ্যন ল'ব দৰকাৰ নাই। এতিয়া এজন মানুহে যদি তেনেকৈ যদি খাই থাকে, ভিটামিন ডি খাই আছে, ই আকৌ কেলছিয়াম এবজৰ্পশ্যন বঢ়াই আছে নহয়, কেলছিয়াম এবজৰ্পশ্যন বঢ়াই আছে। বেলেগ কিডনী ষ্ট'ন ডিজিজ এনেকুৱা কিবা হৈ যাব পাৰে নেকি মানুহ? এতিয়া কিডনী ষ্ট'নছ মানে বেলেগ বেলেগ ষ্ট'নছ থাকে। কিডনীৰ আমি যোনটো চাওঁ মানে কেলছিয়াম ফচফেট এইবোৰ বহুত বেলেগ বেলেগ থাকে। তো কিছুমান কিডনী ষ্ট'ন প্ৰেচিপিটেট কৰে, বাট মষ্ট অফ দ্য কিডনী ষ্ট'ন নহয় ইউজুৱেলি। অ'কে, গতিকে পানী যদি খোৱাটো যদি ইনটেক্ট থাকে, গতিকে তেনেকুৱা হোৱাৰ চান্সেছ কম, নিৰ্ভয়ে খাব পাৰে তাৰমানে। আচ্ছা, এই যে ভিটামিন ডি ডেফিচিয়েঞ্চি কৰাত এডাল্টটো ঠিক আছিল, মই মানি ল'লোঁ, আমি এতিয়া অফিচতে থাকোঁ, পেচেণ্ট চাই থাকোঁ। সৰু বাচ্ছাৰ ক্ষেত্ৰত সৰু বাচ্ছাৰো ভিটামিন ডি আমি এতিয়া ধৰক মই যোনটো ক'লো এইটো বোন হেল্থৰ কাৰণে ক'লো, বা মানে এটা যদি আপুনি চাই মানে সৰু বাচ্ছা আৰু বয়স হ'লে মোটামুটি বস্তুটো ছেইম হৈ যায়, বুজিছেনে? সৰু বাচ্ছাও মানে এপিথেলিয়াম যিমান আছে উইক থাকে, আৰু বয়স হ'লেও সেই এপিথেলিয়াম কাহ চৰ্দিবোৰ বেছি হৈ থাকে। চ' সৰু বাচ্ছাক আমি ভেকচিন দিওঁ। আজিকালি চাব বুঢ়া মানুহকো ভেকচিন দিয়ে, নিম'ক'কেল ভেকচিন কওক, এইবোৰ ইনফ্লুৱেঞ্জা ভেকচিন কওক, চব 60 ইয়াৰ্ছ প্লাছত চবকে আজিকালি ভেকচিন, এডাল্ট ভেকচিনেশ্যন দিয়া আছে, ঠিক আছে। আগতে এডাল্ট ভেকচিনেশ্যন নাছিলে। ছেইম দেট এইটো বস্তুটো মই সেইটোৱে কৈ আছো, লাইফ এক্সপেক্টেঞ্চি। এতিয়া লাইফ এক্সপেক্টেঞ্চি যেতিয়া বাঢ়ি গ'ল, তেতিয়া এই ভেকচিনেশ্যনবোৰ বয়সীয়াল মানুহৰ কাৰণে। চ' আমাৰ সৰুতে এটা কথা আছে ন, বুঢ়া হ'লে মানুহ বাচ্চা হৈ যায়,
এক্সেক্টলি সেম কথাটো এতিয়া আমি চাওক মেডিকেলি আমি ফেচ কৰি আছো বস্তুটো একদম আমাৰ আগৰ মানে আইতাহঁতে কৈ গৈছে যে বুঢ়া হলে মানুহ বাচ্চাৰ নিচিনা হৈ যায় এতিয়া আপুনি বুঢ়া হলেও প্ৰষ্টেটৰ পেচাবটো আপুনি পেণ্টতো কৰি দিব পাৰে বা আপোনাক হেল্প কৰিব লৈ যাব লাগে বাচ্চা হলেও সেম আছিলে হয় নে নহয় সেম এভৰিথিং আপুনি যদি চাই মানে আই ফিল মানে অফ মাই প্ৰেক্টিচ নাও কি মানে বাচ্চা আৰু elderly people একদম elderly people they behave similarly ঠিক আছে বাচ্চাও ভয় খায় বুঢ়া হলেও ভয় খাব গতিকে ভিটামিন ডি বাচ্চাৰ ক্ষেত্ৰতো এপ্লিকেবল ইয়েছ বাচ্চাৰ যোনটো ইমিউনিটি আছে সেই ইমিউনিটি কম থাকে আচ্ছা এইটো চৰ্দি কাশি হলে যি হয় ভিটামিন ডি দিয়ে বিকজ ইট হেল্পছ ইন ইনক্ৰিজ দ্য ইমিউন ফাংচন বুঢ়া মানুহৰ ইমিউনিটি কমি যায় সেইটো কাৰণে বুঢ়া মানুহ আৰু যোনটো মই ক'লো বনৰ এইবোৰ আছে এইবোৰতো আছে চ' বয়স হলেও ভিটামিন ডি লাগিব বাচ্চাৰো লাগিব আচ্ছা মই এটা পাৰ্চনেল কুৱেশ্যন দিলোঁ মোৰ বাচ্চাৰ ৱেইট এৰাউণ্ড 50 kg তাক এটা ভিটামিন ডি কেপচুল দিলে এডাল ড'জে দিব লাগিব নে কম এডাল ড'জ দিব লাগিব এডাল ড'জে দিব লাগিব অ'কে এইটোত কোনো হাৰ্ম নাই বঢ়িয়া এইটো গম পালোঁ আৰু এইটো কেলৈ মই সুধিছোঁ কাৰণ গোটেই অসমতে যদি পেৰেণ্টবিলাকে চাই আছে এইটো বৰ ইম্পৰ্টেণ্ট কথা হ'ব যে আপোনালোকে নিজেও খাব পাৰে আৰু বাচ্চাকো খুৱাব পাৰে নহয় জানো ভিটামিন ডি এইটো আপোনাৰ কোনো মানে দিগদাৰী নকৰে অ'কে তো আঁঠুৰ বিষৰ কথা আমি পাতিলোঁ যিখিনি অষ্টিঅ' আৰ্থ্ৰাইটিছৰ কথা ক'লা এতিয়া এইখিনিতে আকৌ এটা বস্তু এটা কঁকাল বিষো আহি গ'ল কঁকাল বিষৰ বিষয়ে আমাক অকণমান ক'ব লাগে তোমালোকৰ ক্লিনিকেল প্ৰেক্টিচ য়েছ কঁকাল বিষ মই যদি কম এজন মানুহে গোটেই লাইফত মানে এবাৰ নে দুবাৰ মানে কঁকাল বিষ হ'বই দিছ ইজ ইউনিভাৰ্চেল ঠিক আছে হোৱা বস্তু কিন্তু কঁকাল বিষ ইউজুৱেলি ভাল হৈ যায় 90% অফ দ্য কঁকাল বিষ যোনটো আছে মানে বেয়া নহয় মানে নিজে নিজে ইন ডিউ কোৰ্চ অফ টাইম ভাল হৈ যায় ফিউ কঁকাল বিষ পাৰচিষ্ট কৰে এণ্ড দেট আৰ ডেঞ্জাৰাছ চ' আমি মই আপোনাৰ পডকাষ্টত এইটো ক'ব বিচাৰোঁ কি কি হলে সাইন্স এণ্ড চিমটমছ হলে ইউ শুড অলৱেজ কনচাল্ট এ ডক্টৰ চ' এইখিনি ইনফৰমেশ্যন তো এইটো ৰেড ফ্লেগ চাইন্স বুলি কওঁ আমি তো ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ওৱান অফ দ্য ইম্পৰ্টেণ্ট থিং হ'ল যদি যিকোনো কঁকাল বিষ যদি 14-15 ডেজৰ বেছি এক্সটেণ্ড কৰি আছে ইউ শুড কনচাল্ট নেক্সট হ'ল যদি আপোনাৰ ৰেডিকুলাৰ পেইন হৈ আছে যদি ভৰিৰ ফালে জিনজিনানি বা উইকনেছ আপুনি ফিল কৰি আছে দেন অলছ' ইটছ এ ৰেড ফ্লেগ চাইন ইউ শুড কনচাল্ট ইয়ৰ ডক্টৰ থাৰ্ড হ'ল আপোনাৰ ধৰক আপোনাৰ পেচাব পায়খানা যোনটো বাৱেল এণ্ড ব্লাডাৰ ইনভলভমেণ্ট বুলি কওঁ সেইটো যদি আপুনি দিগদাৰ পাইছে মানে কি দিগদাৰ মানে পেচাবটো বন্ধ হৈ গ'ল সেইটোক আমি কৰ্ডা ইকুইনা চিনড্ৰম বুলি কওঁ তো ভৰিও উইকনেছ হৈ গ'ল পেচাবো বন্ধ পায়খানা মানে গোটেই কৰ্ডটো চেপা খাই গৈছে এইটো যে আৰ্জেণ্ট চাৰ্জাৰী লাগিব এইটো কৰ্ডা ইকুইনা চিনড্ৰম নকৰিলে মানে পেচেণ্ট মানে দিগদাৰি পাব আৰু চ' দিজ আৰ দ্য ৰেড ফ্লেগ চাইন্স য'ত নেকি আপুনি ভৰি জিনজিনাইছে তাৰপিছত কি ক'লা ভৰি উইকনেছ হৈছে আৰু যদি পেচাব পায়খানা বন্ধ হৈ গৈছে তেতিয়া আপুনি আৰু 15 দিনৰ ওপৰত যদি বিষটো পাৰচিষ্ট কৰে ৰাইজ মনত ৰাখিব চ' এইখিনি যদি কোনোবাই যদি ধৰক কঁকাল বিষত আছে আৰু এইখিনি বস্তু যদি ভাবিছে ফিল কৰি আছে কেনেকুৱা মূৰক হৈ আছে দেন ইউ শুড কনচাল্ট বাকী কঁকাল বিষ ইউজুৱেলি আপোনাৰ ধৰক মাচেল স্পাজম হয় বা এইবোৰৰ কাৰণে হয় সেইখিনি আপুনি প্ৰপাৰ ৰেষ্ট অলপ ষ্ট্ৰেচিং কৰিলে ভাল হৈ যাব কিন্তু এইকেইটা মই যোনটো বস্তু ক'লো এইকেইটা বস্তু মানে মনত ৰাখিব লাগে এইখিনি বস্তু যদি আপুনি ধৰক ফিল কৰি আছে দেন ইউ শুড কনচাল্ট ইমিডিয়েটলি আৰু যোনটো আপোনাৰ ৱৰ্ক প্লেচত প্ৰপাৰ চিটিং প'শ্চাৰ চিটিং ক'লে মোৰ এটা কথা মই দুটা ইনচিডেণ্ট ক'ম তোমাক খুব হেৰি মই পাৰ্চনেলি মানে মই পাইছোঁ এইটো বস্তু মোৰ ওচৰত এজন ল'ৰা আহিল তেওঁ অসমৰ এজন বিখ্যাত হেৰি হয় মানে এডিটৰ বাই প্ৰফেশ্যন এই ভিডিঅ' এডিটিং কৰে যোৱা প্ৰাগ নিউজৰ এৱাৰ্ডত তেওঁ বেষ্ট এডিটৰ এৱাৰ্ড পাইছে আহি পেলাই মোক ক'লে দাদা এনেকুৱা হেৰি হয় মই বিৰাট কঁকাল বিষায় আজিকালি মই মানে এডিটিং কৰি থাকিব নোৱাৰোঁ মই দেখিলোঁ এই গোটেই সময়খিনি মানে ডাঙৰ স্ক্ৰীণৰ আগত বহি এডিটিঙতে লাগি থাকে তাৰ উপায় নাই এইটোৱে প্ৰফেশ্যন আৰু এজন মানুহ তেওঁ এটা বিখ্যাত বেংকত কাম কৰে ডাঙৰ এটা বেংকত গভৰ্ণমেণ্ট বেংকত কাম কৰে তেওঁ এইটো যদিও কঁকালৰ নহয় ডিঙিৰ আছিলে তো তেওঁ এনেকৈ মই সিদিনা যাওঁতে এনেকৈ তেওঁ মানে ডিঙিটো মই যে আপোনাৰ কি হ'ল কৈছে স্পণ্ডিলাইটিছ হ'ল মই বোলো চাওঁ আপোনাৰ ৰিপৰ্টখিনি চালোঁ MRI ৰিপৰ্ট এতিয়া MRI এনেকুৱা এটা বস্তু যে একদম মাইনিউটেষ্ট বস্তুটো সি ডিটেক্ট কৰিব পাৰে গতিকে ৰিপৰ্টখনত মানে বহুত বেছি কিবা কিবি লিখা আছে কিন্তু মই এক্সৰেখন চালোঁ এক্সৰে চিমছ নৰ্মেল বাকী MRI মষ্ট অফ দ্য টাইমছ ইউ কেন ইগন'ৰ কাৰণ তাত এক্সট্ৰা ইনফৰমেশ্যন বহুত আহি যায়
আৰু সিমানখিনি কোনো ট্ৰিটমেণ্টটো কৰিব নোৱাৰে যিমান ওলায় তাতে বা এনিৱে তাৰমানে আপোনাৰ যিটো স্পাইন সেইটো মোতকৈ ভাল আৰু MRIটো মই ইগনৰে কৰি দিছোঁ তাৰপিছত আহি গ'ল তোমাৰ তেওঁ গোটেই দিনটো কম্পিউটাৰ আগত বহি মানে কাম কৰি থাকে আৰু তেওঁৰ হাইট হৈ গ'ল 6 ফুটৰ ওপৰত 6 ফুটৰ ওপৰত মই তেওঁ আপুনি ইয়ালৈ আহে কেনেকৈ কৈছে মই বোলে এখন ইয়ন গাড়ী এখন সৰু গাড়ীখন ইয়ন এখন চলাই আহোঁ আৰু ডাঙৰ গাড়ীখন মই নচলাওঁ ঘৰত থৈ দিওঁ আৰু এই ল'ৰাটোৰ ক্ষেত্ৰত মই দেখিলোঁ গোটেই দিনটো মই ক'লোঁ দুইজনকে মই প্ৰথমজনক ক'লোঁ কাৰেক্ট মি ইফ আই এম ৰং প্ৰথমজনক মই ক'লোঁ যে তুমি এটা কাম কৰা প্ৰথম কথাটো তুমি এই ৰিভলভিং চেয়াৰত বহে মই তুমি কাঠৰ চকী লৈ লোৱা কাঠৰ চকী লৈ ল'লে তাৰ ভাল হৈ গ'ল ঠিক আছে এতিয়া বহুত বেটাৰ আৰু যিজন মানুহৰ মই ডিঙিৰ বিষয়ৰ কথা কৈছোঁ তেওঁক মই কৈছোঁ যে আপুনি এটা কাম কৰক দুদিনমান আপুনি উবেৰত আহিছোঁ নিজে ড্ৰাইভ নকৰি এতিয়া মই নাজানো তেওঁ কি হ'ব আৰু তেওঁকো মই সেই এটাটো মই এনেকুৱা মানে টাইট তুলি ল'বলৈ কৈছোঁ আৰু কাঠৰ চকী ল'বলৈ কৈছোঁ আৰু উবেৰত আহিবলৈ কৈছোঁ মই ভাবোঁ এইখিনি লাইফষ্টাইল মডিফিকেশ্যনত তেওঁলোকক বহুত হেল্প কৰিব তুমি কি কোৱা য়েছ ইউ আৰ কাৰেক্ট মই অলপ আৰু কিছুমান বস্তু এড কৰি দি আছোঁ চিয়'ৰ চ' যিমানে চিটিং জব মানুহ আছে চবৰ ধৰক 8 ঘণ্টা 10 ঘণ্টা কাম থাকে ঠিক আছে তোমাৰ কাৰণে হা চ' 8 ঘণ্টা 10 ঘণ্টা মান কাম কৰিব লাগে হা চ' মোৰ এটাই কথা কামটোতো কৰিবই লাগিব কিন্তু ডোন্ট চিট এট এ ষ্ট্ৰেচ এট এ ষ্টেট 7-8 ঘণ্টা বহি নাথাকিব দেট ইজ দ্য মেইন ৰিজন এই স্পাজম পেইন এইবোৰ হোৱাৰ ভগৱানে সেইটো কৰিবৰ কাৰণে বনোৱা নাইতো আমাকতো এনিমেল বনাইছে না য়েছ আমি খেলি থাকিব বনিছে চ' আমি এইটো কাম কৰিবৰ কাৰণে হোৱা নাই প্ৰেক্টিকেলি ইফ ইউ ডোন্ট ফলো দ্য ল না নেচাৰ্ছ ল আপোনাৰ গণ্ডগোলটো হ'বই চ' ট্ৰাই টু ষ্টিক টু দ্য নেচাৰ্ছ ল একদম বেছিক কথা চ' একেহাৰে 7-8 ঘণ্টা বহি থাকিব নালাগে এভৰি 1.5 hours to 2 hours মাজে মাজে উঠি দিব লাগে উঠি পেলাই জাষ্ট ষ্ট্ৰেচ ইউৰ চেল্ফ থিয় হৈ পেলাই অলপ কঁকালখন পিছফালে ঘূৰালে অলপ শ্বল্ডাৰটো এনেকুৱা কৰিলে এইটো কৰিলে সেইটো মই যোনটো ক'লো অলপ আগতে ষ্ট্ৰেচিং দেটছ ভেৰি ইম্পৰ্টেণ্ট এইটো কিমান সময় মূৰে কৰিব লাগে 2 ঘণ্টা মূৰে 2 ঘণ্টা মূৰে অ'কে 2 ঘণ্টা মূৰে অলপ খোজো কাঢ়িলে তেতিয়া আপুনি চাব যে আপুনি যদি এটা একৰাহে বহি থাকে ভৰিবোৰ জিনজিনানি আৰম্ভ হৈ যায় বা ভৰি কাৰোবাৰ ফুলি যায় ঠিক আছে চ' দেট আৰ অল মানে কি আপোনাৰ ষ্ট্ৰেছ হৈ আছে আপুনি ডিটক্সিফাই কৰিব লাগে এতিয়া আপুনি যদি থিয় হ'লে ধৰক 2 মিনিটৰ কাৰণে খোজকাঢ়ি দিলে অলপ ষ্ট্ৰেচিং কৰিলে বেছি টাইমটো নালাগে 2-3 মিনিটৰ কৰিলে ইউ ফিল ৰিলেক্স আপোনাৰ সেই ষ্ট্ৰেছ ফেক্টৰটো বডিত যোনটো ষ্ট্ৰেছ জমা হৈ আছে সেইখিনি নাইকিয়া হৈ গ'ল এণ্ড ইউ ফিল ৰিলেক্স আৰু আপোনাৰ বডিবোৰ আকৌ আপুনি কনচেনট্ৰেশ্যনত কাম কৰিব পাৰিব চ' মই এইটো ক'ব বিচাৰিছোঁ কি একেহাৰে বহি কাম কৰিব নালাগে আৰু মাজে মাজে 2 ঘণ্টা এটলিষ্ট 2 ঘণ্টা মূৰে মূৰে উঠি অলপ খোজকাঢ়িব লাগে আৰু নিজকে ষ্ট্ৰেচ কৰিব লাগে ঠিক আছে এইটো নেক্সট কথা এটা ক'ব বিচাৰিছোঁ বিকজ আজিকালি মেক্সিমামৰ ধৰক লেপটপে কওক আৰু কম্পিউটাৰে কওক আৰু মোবাইল স্ক্ৰীনে কওক আইপেডে কওক যিয়ে কওক পিপল আৰ মোৰ টু দ্য স্ক্ৰীনছ চ' আমি যেতিয়া নেকি স্ক্ৰীন চাওঁ মোৰ নেকটো চাব মোৰ ডিঙিটো চাব মাই নেক ইজ ফ্লেক্সড দিছ কিন্তু I should not stay like this for long time কাৰণ কি এইটো কাৰণে মোকো বনোৱা নাই ঠিক আছে তো আপোনাৰ যদি এতিয়া যদি চেম বায়োমেকানিক্স your head মাথাৰ এটা ওজন এভাৰেজ মাথাৰ ওজন ইনক্লুডিং দ্য ব্ৰেইন এণ্ড এভৰিথিং ইটছ around 18 kilograms 15 to 18 kilograms 15 to 80 কিলোগ্ৰাম থাকে নেকি আৰে মই নাজানো নট ইনফৰমেশ্যন so this ওজন আছে হা so এইখিনি ওজন আপুনি এনেকুৱা আছে ন এটা জইণ্টে ধৰি আছে see now this is against gravity এটো পৰি আছে ন so someone has to pull up না otherwise আপুনি পৰিয়ে যাব right so এটো against gravity so এটো যে উঠাই ৰাখিছে ধৰক কিবা এটা যদি পেলাই দিয়ে তলত পৰিব যদি কিবা এটা ফোৰ্স যদি ওপৰলৈ হোল্ড কৰি না ৰাখে সেম আপোনাৰ ডিঙিটো তো কিবা এটা তো হোল্ড কৰি আছে না কিছুমান পেশেন্ট আমাৰ আহে কি যাৰ মাসল প্যারালাইসিস হৈছে এটো এনেকুৱা আহে ঠিক আছে তো এইটো যোনটো হোল্ড কৰা ক্যাপাসিটি মই যে এনেকুৱা আছো মোক যে হোল্ড কৰি ৰাখিছে মুটো what is holding it it's just this muscles. Small muscles same thing মই যোনটো osteoarthritis ত কৈছো আপুনি এনেকুৱা কৰি আছে সেই 15 কিলোগ্ৰাম ওজনটো some forces is holding and that is these muscles whole neck muscles are very small they get fatigue right now the more you keep this flexion the more stress hobo aru bone growth hobo pressure lobo par naware they will increase the surface area
সারফেস এরিয়া বাড়িলে কি হল অস্টিওফাইটস অস্টিওফাইটস হলে কি হল খুচিলে ডিজেনাৰেটিভ প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল এণ্ড দেন আৰু য'ৰ পৰা নাৰ্ভ ওলাই সৰু সৰু ফৰামেন তাতে গৈ পেলাই অস্টিওফাইটটো খুচি দিলে হাতত জিঞ্জিনানি হৈ গ'ল চেছ আপোনাৰ চ' দ্য বেচিক আপুনি চাওক এইটো ক'ৰ পৰা আহি আছে ইউ আৰ ডুইং দিছ your body is trying to hold your head back and in while holding that initially একো নহয় initially আপোনাৰ মাসলে কাম কৰি ল'ব কিন্তু এটা পইণ্ট আহিব য'ত নেকি মাসলবোৰ উইক হৈ যাব আৰু সিহঁতে ফ্যাটিক হৈ যায় নোৱাৰে ল'বলৈ নোৱাৰিলে কি কৰিব ফিজিক এই বোনবোৰ গ্ৰো কৰিব এণ্ড দেন ইউ উইল হেভ ৰেডিকুলাৰ পেইন তো সেইটো কাৰণে আমি স্পন্ডালাইসিস যেতিয়া হ'ব ইনিশিয়ালি পেইন হ'ব ক্ৰনিক স্পন্ডালাইসিস যেতিয়া হ'ব হাতত ধীৰে ধীৰে আপোনাৰ জিঞ্জিনানি ষ্টাৰ্ট হ'ব গ্ৰেজুৱেলি মাইলোপেথি ষ্টাৰ্ট হ'ব ঠিক আছে সো if you come to the basic now idea is that don't sit like this don't flex your neck and stay আপনি ফ্লেক্স কৰিব পাৰে মই কোৱা নাই বাট ফৰ প্ৰলং ডিউৰেশ্যন কৰিব নালাগে এণ্ড এভৰি ডে কৰিব নালাগে সো ইটস বেটাৰ আৰু যিটো সেই বস্তুটোত চাগে মোষ্ট প্ৰবলি এই কাঠৰ চকীখনে বহুত হেল্প কৰে ইয়েছ আৰু আপুনি ষ্ট্ৰেইট ৰাখিব লাগে আপুনি কাম কৰি মই কোৱা নাই যে আপুনি যদি 2 ঘণ্টা 3 ঘণ্টা কাম কৰে আপোনাৰ এইটো হ'ব সো 2 ঘণ্টা 3 ঘণ্টা ইজ 4 ঘণ্টা 5 ঘণ্টা হেনেকুৱা মানে 7 ঘণ্টা 8 ঘণ্টা কন্টিনিউয়াসলি আপুনি ডেইলি একেটা কাম কৰি আছে তো আমাৰ ডক্টৰ হেতু কাৰণে স্পন্ডালাইসিস বহুত বেছি বিকজ ইউ অলৱেজ ডু লাইক দিস আৰু অপাৰেচনৰ সময়তে এনেকুৱা সব বস্তু এনেকুৱা মোবাইল এনেকুৱা সব আৰু হেতু কাৰণে যিমান পাৰা যায় পাৰাপক্ষে নেক ষ্ট্ৰেইট ৰাখিব লাগে পোশ্চাৰ ষ্ট্ৰেইট হ'ব লাগে সো দ্যাট এভৰিথিং ইজ ইন প্ৰপাৰ পজিশন মানে নিউট্ৰেল মাজে মাজে মানে এই যেটো পোশ্চাৰ আছে এটো বা উঠি গৈ অলপ ঘূৰি মেলি দিলেই দেখোন আমি যে কওঁ যে মানে ধৰক কঁকাল বিষাইছে ডিঙি বিষাইছে ফিজিওথেৰাপিৰ তাত যাও why to increase the strength of your muscle basically your muscles are fatigued and we need to increase it isometric neck exercise কি কাম কৰে হেতুৱে neck muscle বোৰ strength বঢ়ায় because you have make them weakened আৰু হেতু আকো strength বঢ়াব লাগে ঠিক আছে সো ইফ ইউ মেইনটেইন your posture আৰু যাৰ নেকি ধৰক ক্ৰনিক পেইন আছে হি আপোনাৰ টেবলটোৰ হাইটটো বঢ়াই দিলে হ'ল এতিয়া ধৰক টেবলটো লো থাকিলে আপুনি এনেকুৱাকে চাই আছে সো আপোনাৰ টেবলৰ হাইট বঢ়াই দে আজিকালি এনেকুৱা পায় স্ল্যান্টিং এটোও পায় সো ইউ ক্যান look like this and do your work so that will solve your this problem neck pain problem just increase the height of the table and put a slanting table so that you can look like this so etu mane everyday office goers or karone more advice etu hol so you can increase the height of the table and put a slanting desk in front of you and then keep your neck straight and do it aru maje maje uthi break এটা লব লাগে ইমানখিনি কৰিলে মানে work related বস্তু বিলাক yes work occupational hazards these will decrease like anything এইটো এটা বিৰাট ইম্পৰ্টেণ্ট মেছেজ কাৰণ গুৱাহাটীত যিমানখিনি মানুহ আছে মেক্সিমামৰ ঘৰ ইয়াত নহয় সবৰে কৰ্মক্ষেত্ৰ ইয়াত তো কৰ্মক্ষেত্ৰ ইয়াততো কাম কৰিবলৈ আহিছে মানুহ তো কাম কৰিবই লাগিব সবে কামত বিজি যদি আপোনাৰ শৰীৰটো ঠিক ৰাখিব বিচাৰিছে এই ডক্টৰ ৰাকেশে যিখিনি এডভাইচ দিছে যে মাজে মাজে ব্ৰেক কৰি দিয়ক আপুনি উঠি গুচি যাওক আৰু অলপ ঘূৰি পকি আহি আকৌ নিজৰ কামখিনি কৰক তেতিয়া আপুনি মেণ্টেলিও ফ্ৰেছ থাকিব আৰু আপোনাৰ শাৰীৰিকভাৱে আপুনি সক্ষম থাকিব ইয়াতে এটা আৰু এটা কথা আছে এই আমাৰ জাপানিজ বিলাকে এটা হেৰি আছে নহয় বেলেগ বেলেগ কনচেপ্ট মই এতিয়া একজেক্ট জাপানিজ ৱৰ্ডটো পাহৰি গ'লো এনেকুৱা আছে নহয় কাইজেন হাৰা হাচিবু এনেকুৱা বেলেগ তাতে সিহঁতে এটা ইউজ কৰে মোৰ প্ৰডাক্টিভ হ'ব কাৰণে 25 মিনিটৰ মূৰে মূৰে সিহঁতি উঠিবই মানে ব্ৰেক দিবই কামটোত উঠি পেলাই অন্য কাম কৰি আকৌ 25 মিনিটৰ পিছত আহিব সৰি 25 মিনিটৰ মূৰে মূৰে 5 মিনিট গেপ দিব তুমি কোৱা কথা কৰিও একচুৱেলি ক'ব গ'লে সেই সেম বস্তু তো এইখিনি কথা মানুহে যদি মানে তেতিয়াহ'লে সকলোৰে কাৰণে খুব ভাল হ'ব আচ্ছা এইখিনি পাতিলোঁ এতিয়া আৰু এটা কথালৈ মই আহি যাওঁ এতিয়া কেলছিয়াম ডেফিচিয়েঞ্চি কেলছিয়াম বুলিলে সবৰে বগা বগা বস্তুবোৰ আমাৰ মনত পৰে চূণ তাৰপিছত আমাৰ হাড়দি মানে হাড়খিনি মনত পৰে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈ গ'ল তোমাৰ মাকৰ গাখীৰ এতিয়া মাকৰ গাখীৰ যেতিয়া মহিলা এগৰাকীয়ে তেওঁ শিশুটোক গাখীৰ খুৱাই থাকে তেওঁতো গাখীৰ খুৱাই থাকে তাত একদম কেলছিয়ামৰ মানে গৈ সদায় দিবই লাগিব বাচ্চাটোক তেনেকুৱা ক্ষেত্ৰত কি মানে কোনখিনি প্ৰিকশ্যন বা কোনখিনি তেওঁ সাৱধানতা অৱলম্বন কৰিব ব্ৰেষ্ট ফিডিং মাদাৰ ইনফেক্ট প্ৰেগনেণ্ট মাদাৰ যেতিয়া নেকি বাচ্চাটো পেটত থাকে তেতিয়াৰ পৰাই আমি গোটেইখিনি কেয়াৰ ল'ব লাগে চ' ইণ্ডিয়াত ধৰক মষ্ট কমনলি আইৰণ এণ্ড ফলিক এচিডৰ ডেফিচিয়েঞ্চি থাকে সেইখিনি গভৰ্ণমেণ্টে সদায় ছাপ্লাই দিয়ে কেলছিয়ামো দিয়ে আজিকালি চ' কেলছিয়ামটো নট অনলি বাচ্চাৰ পিছত ডিউৰিং দ্য টাইম অফ ব্ৰেষ্ট ফিডিং even when she is pregnant she should start taking calcium and everything because bachcha to petot ase tato bone formation hoye ase so that requires then also so pregnancy period pora start koribo lage till she is breastfeeding supplementation lobo lage
আৰু এই যে আমি দেখা পাওঁ, আমি বিশেষকৈ দেখা পাওঁ ঘৰত যিখিনি মহিলাই কাম কৰে, মানে যিবিলাক হোম মেকাৰ্ছ হয়, যোনে ঘৰখন ধৰি ৰাখে, উই আৰ ভেৰি ৰেচপেক্টফুল টু দ'জ মানে হোম মেকাৰ্ছ। তেওঁলোকৰ আমি দেখোঁ মানে 30-35 এজৰ মানে মোৰ কঁকাল বিষ আৰম্ভ হ'লোৱে আৰু বুঢ়ী হ'লোৱে আৰু এনেকুৱা ধৰণৰ মানে ইজনী সিজনীক ফোনত কয়, মোৰ ৱাইফেও কয়, মই দেখিছোঁ। তাৰপিছত মোক কয় ভৰিটো পিটিকি দিয়া, এইবিলাকো কয়। গতিকে সেই মাইকী মানুহ, কিন্তু মতা মানুহ এজনক সেইটো বস্তু ইমান দেখা নাযায়, কমকৈ দেখা যায়। ৰিজন এতিয়া চাওক, যোনকেইটা আপুনি স্পেচিফিক টাৰ্ম ইউজ কৰিছে, হোম মেকাৰ্ছ। চি, হোম মেকাৰ্ছ মেক্সিমাম ঘৰৰ কামবোৰ তেখেতসকলে কৰে, ঠিক আছে। এতিয়া ঘৰৰ কাম কি হয়? ঘৰৰ কাম বহুত ডিফিকাল্ট কাম হয়, বহুত ডিফিকাল্ট। আপুনিতো বাহিৰত কাম কৰে, বহুত ডাঙৰ কাম কৰি আছে, এদিন দুদিন ঘৰত থাকি চাব, আপোনাৰ অৱস্থা বেয়া হৈ যাব। চ' সেইখিনি মানে ঘৰৰ কাম বহুত মাল্টিপল টাস্ক থাকে। মানে ঘৰত আপোনাৰ খানা বনাব লাগে, খানা বনোৱাৰ সময়ত আপুনি বাচন ধুব লাগে, এইবোৰ কৰিব লাগে, ঘৰ ঝাৰু মাৰিব লাগে। মই আহি আছো, কিয় মই কৈ আছো এইখিনি কথা। ঝাৰু মাৰিব লাগিব, বাচ্চাক ড্ৰেছ পিন্ধাব লাগিব, গা ধুৱাব লাগিব, এইখিনি কৰাব। চ' ইন অল দ্য এক্টিভিটিজ ইউ চি দ্য মুভমেণ্ট অফ দ্য পাৰ্চন। ঘৰটো ঝাৰু দিয়াৰ সময়ত কি কৰিলে? কঁকালটো বেণ্ড কৰি পেলাই আগফালে খেলি পেলাই ঝাৰু দি আছে। কাপোৰটো ধোৱাৰ সময়ত বহি পেলাই আগৰ পৰা এনেকুৱা কৰি আছে, ঠিক আছে। তাৰ ৱাশ্বিঙৰ সময়তো, খানা বনোৱাৰ সময়তো বস্তু লিফ্ট কৰি আছে, এইবোৰ কৰি আছে, বাচ্চাক উৎপাত কৰি আছে। চ' সেইখিনি এতিয়া অলমোষ্ট তেওঁলোকে 24 আৱাৰ কৰি আছে। এতিয়া ধৰক আমি যে কওঁ বেক পেইন হলে ফৰৱাৰ্ড বেণ্ডিংটো এভইড কৰিব লাগে, তেখেতসকলে সদায় কৰি আছে। এণ্ড দেট ইজ দ্য ৰিজন তেখেতসকলে বেক পেইন এইবোৰ হৈ থাকে, বিকজ এনি টাইম বেণ্ডিং ফৰৱাৰ্ড কৰি আছে, এনি টাইম ধাম ধুম কাম কৰি আছে। চ' সেইটো কাৰণে এতিয়া ধৰক ঘৰ ঝাৰু দিয়া কামটো আমাৰ যোনটো আছিলে, ঘৰ ঝাৰু দিলে আগফালে খেলি পেলাই ঘৰ ঝাৰু দিব লাগে, সেইখিনি বস্তু এতিয়া অলমষ্ট এফ্লুৱেণ্ট ছ'চাইটিত নাইকিয়া হৈ গৈছে। চবে বুম ষ্টিক ইউজ কৰে। দেৰ আৰ মেনি আদাৰ প্ৰচেছ আছে যোনটোৰ পৰা ঘৰটো আমি মুচিব পাৰোঁ, লাঠি লৈ পেলাই। সেইটো কিয় ওলাইছে? দেট ইজ দ্য ৰিজন টু কিপ ইউৰ বেক ষ্ট্ৰেইট, ডোন্ট বেণ্ড এণ্ড ডু ইট, ঠিক আছে। নেক্সট হ'ল আপোনাৰ থিয় হৈ থকা, তলত বহিলে আপোনাৰ অস্টিঅ'আৰ্থ্ৰাইটিছ হয়। এতিয়া ধৰক আপুনি নিজে ভাবিব কি কেনেকুৱা ইভলিউশ্যন হৈছে। বাথৰুমত আপুনি চাওক, আগত ইণ্ডিয়ান ষ্টাইল, চবে ইণ্ডিয়ান ষ্টাইল কৰে, ঠিক আছে। এতিয়া গোটেইখিনি ৱেষ্টাৰ্ণ কমোড হৈ গ'ল। মোৰ মনত আছে, মই যেতিয়া নেকি ঘৰত যাওঁ, তেতিয়া মা কয় যে মইতো কমোডত কেতিয়াও বহিব নোৱাৰো, মই ইণ্ডিয়ান ষ্টাইলতে বহিম, যিয়ে হওক। এতিয়া তেখেতে ইণ্ডিয়ান ষ্টাইলত কৰিব নোৱাৰে, চি এছ মডিফাইড, বিকজ তেখেতে বহিব নোৱাৰে। আৰু এতিয়া কমোডত আৰামছে বহি পেলাই চবে বহিব পাৰে, চবে ই কৰিব পাৰে, কিন্তু ইণ্ডিয়ান ষ্টাইলত বহিব গ'লে চবৰ 12 বাজি বিষায়। চ' দিছ সেইটো কাৰণে ওলোৱা হৈছে, দিছ লাইফষ্টাইল মডিফিকেশ্যন, আমাৰ যোনটো এভৰিডে ইউজ হৈ আছে বস্তু। চ' কমোডটো সেইটো কাৰণে আহিছে, বুম ষ্টিক্সটো সেইটো কাৰণে আহিছে। মানে এইবিলাক ক'ব গৈছা যে এইখিনি বস্তু ইউজ কৰাটো ভাল, য়েছ 100%। আৰু আপোনাৰ মডুলাৰ কিচেন কিয় আহিলে? আগতেতো মানুহে তলত বহি পেলাই খানা বনাইছিলে, এতিয়া মডুলাৰ কিচেনৰ কনচেপ্ট ইজ বিকজ অফ দিছ, কি তলত বহি পেলাই বেছি কাম কৰিব নালাগে। চ' দ্য কনচেপ্ট অফ মডুলাৰ কিচেন, দ্য কনচেপ্ট অফ কমোড, দ্য কনচেপ্ট অফ ব্ৰুম ষ্টিক, এইটো আমাৰ ঘৰত সোমাই গৈছে। আগতে এইবোৰ শুনাই নাছিলে, কিন্তু এইখিনি এতিয়া মডিফিকেশ্যন, লাইফষ্টাইল, দিছ ইজ এভৰিডে ডে টু ডে লাইফষ্টাইল মডিফিকেশ্যন। এইখিনি সেইটো কাৰণে ওলাইছে কি আমাৰ জইণ্টছ এইবোৰ, বেক এইবোৰ ভাল থাকক, দেট ইজ দ্য ৰিজন। চ' এইখিনি আমি যাৰ ধৰক মানে এইখিনি ফ'ল' কৰিব লাগে, বুম ষ্টিক ইউজ কৰিব লাগে, তেতিয়া বেকটো ভাল থাকিব। মডুলাৰ কিচেন ইউজ কৰিলে আপুনি থিয় হৈ পেলাই কাম কৰিলে, চ' ইউ ডোন্ট নিড টু বেণ্ড ফৰৱাৰ্ড, এগেইন দ্য বেক ইজ লেছ ষ্ট্ৰেনাছ, ঠিক আছে। আৰু নিজৰ কাৰণে ধৰক তলত বহি আপুনি কৰিব নালাগিলে, ধুনীয়াকে চেয়াৰ নিচিনা বহি পেলাই কৰিলে, চ' দেট উইল ডিক্ৰিজ ইউৰ নি পেইন। চ' দিছ লাইফষ্টাইল যদি চেঞ্জ কৰে, এইখিনি আমাৰ ঘৰত ইনকৰ্পৰেট হৈছে, আৰু এইখিনি যোনে এডাপ্ট কৰা নাই সিহঁতে সোনকালে কৰি লোৱা ভাল। বহুত ভাল লাগিলে আজি গোটেই এপিছডটো, মানে একচুৱেলি আই অপেনাৰ বুলি ক'ব লাগিব। তুমি বহুত বস্তু ইমান চিম্পলকৈ বুজাই দিলা, আৰু ৰাইজৰ কাৰণে বহুত লাভ হ'ব মই জানো, আই এম ভেৰি চিয়'ৰ। আৰু ইনফেক্ট মই আজি গৈ মোৰ ৱাইফক ক'ম এইখিনি কথা, যে ৰাকেশে কৈছে তাৰ 18 years প্ৰেক্টিচ, তুমি চোৱা, আৰু পাৰিলে যিখিনি এতিয়ালৈ কৰা নাই এডপ্ট কৰিব লাগে, নহয় জানো? ভেৰি গুড। আৰু বাচ্ছাৰ ক্ষেত্ৰত যিটো কথা ক'লা, এইখিনি মই ভাবোঁ যে বিকজ আই এম এ পেৰেণ্ট, গতিকে মোৰ লগত বহুত মানুহৰ কানেকশ্যন ছেইম হ'ব, আৰু বহু মানুহে এইখিনি কথা জানিবলৈ হয়তো ৰৈ আছিল। আজি অলপ ডিৰেক্টলি বা চিম্পলকৈ তুমি বুজাই দিলা, আৰু ইনফেক্ট মোৰো বহুত ভাল লাগিলে। দ্য হোল এনাৰ্জি থ্ৰু আউট দ্য এপিছড ৱাজ ভেৰি গুড, বিৰাট ভাল লাগিলে। আৰু
সময়ৰ এটা অভাৱ আছে কাৰণ কেলে মানুহে বহু দীঘল ভিডিঅ'লৈও আমনি পায় আৰু আপোনালোকক মই ৰাইজক কথা দিছোঁ যদি আপোনালোকে ভাল পায় যে এই এপিছ'ডটো চাই আৰু জানিব খোজে ৰাকেশৰ পৰা আমাক কমেণ্টত লিখিব আকৌ মাতিম আৰু বেলেগ ইছ্যুজ লৈ পেলাই আমি ডিছকাশ্যন কৰিম কথা পাতিবলৈ শেষ নাই ৰাইজৰ প্ৰব্লেমৰ শেষ নাই কিন্তু এই গোটেই এপিছ'ডটোৰ যিটো সাৰমৰ্ম এইটো যিটো বটম লাইন সেইটো এইটো কথা যে ৰাকেশে যিখিনি কথা আজি আপোনালোকক ক'লে এইখিনি যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আননেচেচেৰী আপোনালোকে বেমাৰত পৰিবলগীয়া নহয় আৰু আননেচেচেৰী আপোনালোকে হস্পিটেলত আহিবলগীয়া নহ'ব আৰু হেল্থ কেয়াৰ এতিয়া আপোনালোকে জানে হেল্থ কেয়াৰৰ খৰচ আজিকালি দিনক দিনে বাঢ়ি গৈ আছে কমাবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ আমাৰ যিটো ৱেবছাইট এইটোৰ নাম হ'ল www.emergehealth.in EMERGEHEALTH একেলগে emergehealth.in ইয়াত গৈ খালি আপোনালোকে এই এমাজন বা ফ্লিপকাৰ্টত যেনেকৈ অৰ্ডাৰ কৰে অনলাইন অৰ্ডাৰ কৰিব গোটেই অসমতে আমাৰ ছাৰ্ভিচ পাৰ্টনাৰ ৰেডি হৈ গৈছে ইনফেক্ট ওৱান অফ দ্য পাৰ্টনাৰ ইজ থ্ৰু ডক্টৰ ৰাকেশ অনলি যিটো হোজাইত হ'বলৈ হৈছে আৰু সকলোতে কম খৰচত আপোনালোকে গোটেইখিনি সেৱা পাবলৈ সক্ষম হ'ব আৰু ডক্টৰ ৰাকেশৰ যদি আপোনালোকক এপইণ্টমেণ্ট লাগে তেতিয়াহ'লে একেটা ৱেবছাইটতে ডক্টৰ ৰাকেশৰ আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব যদি সেইটো দিগদাৰী পায় তেতিয়াহ'লে আমাক ফোন কৰিব ফোন নম্বৰ আমি দি দিছোঁ তাৰ পৰা আপোনালোকে তেওঁৰ যিটো এপইণ্টমেণ্ট সেইটো ল'ব পাৰিব তো খুব ভাল লাগিলে ৰাকেশ তোমাৰ লগত আজি সন্ধিয়াটো কথা পাতি আৰু এতিয়া যোৱাৰ আগে আগে হোৱাট ডু ইউ ৱান্ট টু টেল যে আমাৰ ৰাইজক কি এটা মেছেজ দিব খুজিবা eat well jog every day and stay fit তুমি এইটো কাৰণে ফিট আছা মই দেখিছোঁ আচ্ছা তোমাৰ চিক্ৰেটটো কৈ দিয়া যোৱাৰ আগে আগে ৰাইজক যে ইয়াৰ নাও কিমান এজ হ'ল 44 হ'ব 44ত মই দেখিছোঁ তোমাৰ পেট ওলোৱা নাই মানুহটো শ্লিম এণ্ড ট্ৰিম আছা ইয়ৰ চিক্ৰেটটো ৰাইজক কৈ দিবলৈ মোৰ চিক্ৰেট তেনেকুৱা একো বিশেষ নহয় বহুত বিজি থাকোঁ কিন্তু এই বিজিৰ মাজতো মই 3 দিন যোনটো আপোনালোকক এডভাইচ কৰিছোঁ 3 days মই নিজৰ কাৰণে ওলাব চেষ্টা কৰোঁ 1 ঘণ্টা so that মই নিজৰ ফিটনেছ অলপ মেইনটেইন কৰিব পাৰি আৰু খোৱাটো একচুৱেলি ইমান নহয় মানে ইমান মেইনটেইন কৰিব নোৱাৰি কাৰণ টাইমিঙৰ কাৰণে বাট এটলিষ্ট মই এইটো কাৰণে কি 3 দিন সপ্তাহত মই নিজৰ ফিটনেছটো মই মেইনটেইন কৰোঁ অ'কে আচ্ছা যোৱাৰ আগতে মই তোমাক এটা ৰেপিড ফায়াৰ কুৱেশ্যন কৰিম এই কুৱেশ্যনটোৰ পৰাই আৰম্ভ কৰিছোঁ যে তুমি যে ক'লা সপ্তাহত 3 দিন সপ্তাহত 3 দিন তুমি কিবা এক্টিভিটিজ কৰিবা ৰাইজকো কৰিবলৈ কৈছা এইখিনিলৈকে ঠিক আছে এতিয়া মই তোমাক 3টা অপশ্যন দি আছোঁ কোনটো তুমি বেষ্ট বুলি ক'বা এইটোৱে ৰেপিড ফায়াৰ কুৱেশ্যন এইটো হৈ গ'ল নম্বৰ 1 হৈ গ'ল জিমিং নম্বৰ 2 স্পৰ্টছ নম্বৰ 3 ৱাক মানে ৰাস্তাত খোজ কঢ়া এইটো একচুৱেলি মই সেইটো কাৰণে কৈছোঁ কি যিকোনো এটা স্পেচিফিক বস্তু চবৰ কাৰণে ভাল লগা নহয় হুইচ ইজ দ্য বেষ্ট ৰেপিড ফায়াৰ যদি কয় জিমিং ইজ দ্য বেষ্ট কিন্তু এতিয়া গাঁও এখনততো জিম নাই সেইটো মই কৈছোঁ এতিয়া গাঁও এখনত জিম নাই সিহঁতে স্পৰ্টছ খেলিব পাৰে বিকজ জিমিঙত গ'লে আপোনাক ইচ এণ্ড এভৰি মাছলছ ইচ এণ্ড এভৰি বস্তু গোটেইখিনি আপোনাৰ যদি প্ৰপাৰ ট্ৰেইনাৰ সেইটো ইম্পৰ্টেণ্ট হয় ট্ৰেইনাৰ আপোনাৰ লাগিব প্ৰপাৰ ট্ৰেইনাৰ ল'লে তেতিয়া আপুনি অভাৰঅল মাছল গেইন হয় গোটেইখিনি আপোনাৰ ইঞ্জুৰি নহয় ঠিক আছে স্পৰ্টছ খেলিলে ধৰক স্পৰ্টছো ভাল কিন্তু স্পৰ্টছ খেলিলে চব মাছলৰ কাম নহ'ব যোনটো আপোনাৰ হৈ আছে ঠিক আছে আৰু জগিঙো বয়সৰ কাৰণে ভাল এটা এজৰ পিছত চ' এভৰিথিং যদি কয় জিমিং ইজ দ্য বেষ্ট পাৰফৰ্মাৰ ঠিক আছে কাৰণ কি স্পৰ্টছমেন জিমিঙতো এটা কথা আই উইল গিভ এন এক্সাম্পল যোন মানুহ স্পৰ্টছমেন হয় দে ডু মেক্সিমাম জিমিং এতিয়া চাব বিৰাট কোহলি হি ইজ জিমিং তাৰ ফিটনেছ ৰেজিম চাব গ'লে আপুনি যিমান সি স্পৰ্টছ খেলে তাতকে বেছি সি জিমত থাকে যিমান ৰনাল্ডক চাওক ফুটবলাৰ হয় হি ডাজ ৰেগুলাৰ জিমিং তাৰ ফিটনেছ মেইনটেইন কৰিবৰ কাৰণে বিকজ জিমিং গিভ ইউ প্ৰপৰ্চনেট গ্ৰোথ অফ ইয়ৰ মাছলছ এণ্ড টাৰ্গেটেড মাছলছ যোনবোৰ স্পৰ্টছ ষ্টাৰ হয় ইয়ৰ কোৰ ষ্ট্ৰেংথ এইবোৰ আহিব এতিয়া এটা স্পেচিফিক স্পৰ্টছ খেলিলে আপোনাৰ কোৰ ষ্ট্ৰেংথ লাগিব পাৰফৰ্মেঞ্চ লাগিব এনাৰ্জি লাগিব সেইটো অকল স্পৰ্টছ খেলি নহ'ব এতিয়া যোন স্পৰ্টছ ষ্টাৰ হ'ব বিচাৰে সিহঁতৰ স্পেচিফিক ট্ৰেইনিং স্কেডিউল থাকিব জীৱন কি এইকেইটা তুমি কৰিবই লাগিব চ' দেট ইজ দ্য ইম্পৰ্টেঞ্চ কি আপুনি মোক যে সুধিছে কোনটো বেষ্ট হ'ব জিমিং ইজ বেষ্ট বিকজ you can increase your scientific আমি ক'ব গ'লে জিমিং ইজ scientific কিন্তু বাকি বস্তুবিলাক অকমান মান নেচাৰেল yes you can do anything because something is better than nothing
right? So you should adapt. কিন্তু এই জিমিং বুলি এতিয়া কথাটো মানে ৰেপিড ফায়াৰ যদিও মই আৰু এটা কুৱেশ্যন সুধিছোঁ ইয়াতে যেতিয়া আমি জিমিং বুলি কৈ দিলোঁ জিমিং বুলি কৈ দিয়াৰ লগে লগে এতিয়া এটা জিম এটাত যেতিয়া মানুহ এজন যায় প্ৰথম তেওঁ ধৰি লোৱা ট্ৰেডমিলত গ'ল খোজকাঢ়িলে অলপ ফ্ৰী হেণ্ড কৰিলে আৰু কিছুমানে ৱেইটো লগালে এমাউণ্টছ দ্য জিম তাত বহুত বস্তু আছে আৰু অকণমান স্পেচিফিক তাত গৈ কোনখিনি বস্তুত গুৰুত্ব দিয়া উচিত না ভেৰি ভেৰি গুড কুৱেশ্যন লাষ্টত এই কুৱেশ্যনটো আহিছে মোৰ মনত পৰিছে চি ট্ৰেডমিল ইজ নট গুড ফৰ 50+ পিপল ইউ শুড নট ডু এজ ছাচ যদি ট্ৰেডমিল কৰিব পাৰে তো জাষ্ট খোজকাঢ়িব দৌৰাটো আপোনাৰ ট্ৰেডমিলত দৌৰিব নালাগে বিকজ মোৰ ওচৰত মেক্সিমাম পেচেণ্ট আহে ছাৰ ট্ৰেডমিলত দৌৰি পেলাই মোৰ নি পেইন হৈছে এইটো হ'বই কাৰণ ট্ৰেডমিল এটা স্পেচিফিক ৰেটত ঘূৰি থাকে ফ্ল'টো আপুনি যদি 6, 7, 8 দিছে কিন্তু আপোনাৰ বডিটো সিমান এডাপ্ট কৰিব নোৱাৰে বিকজ আপুনি যাতে জানে কি আপুনি যেতিয়া এটা ষ্টেপ দিলে ন ষ্টান্স তাৰ ৰিয়েকশ্যনাৰী ফ'ৰ্চটো তাৰ পৰা আহি আছে কিন্তু দেট ইজ মুভিং এট এ স্পেচিফিক ৰেট বাট your body is not moving you are bound to move on that speed right so সেইখিনি যোনটো ৰিয়েকশ্যনাৰী ফ'ৰ্চ হৈ আছে আপোনাৰ নি জইণ্টত সেইখিনি ভাল নহয় so এতিয়া লেটেষ্ট মানে যোনটো আছে ট্ৰেডমিল একচুৱেলি এভইড কৰিব লাগে 50+ মানুহবোৰে আৰু আপোনাৰ ইউ কেন ডু মেনি আদাৰ থিংছ ক্ৰছ ট্ৰেইনাৰ আছে ঠিক আছে চাইক্লিং আছে চাইক্লিং ইজ ওৱান অফ দ্য বেষ্ট এক্সাৰচাইজ আই উইল ছাজেষ্ট ঠিক আছে চাইক্লিঙত আপোনাৰ ৱেটো নপৰে ৰাস্তাত খোজ কাঢ়িলে ৰাস্তাত চাইকেল চলালে ভাল একে কথা গুড আপুনি ঘৰতো কৰিব পাৰে আপুনি ৰাস্তাতো চলাব পাৰে গুড ভেৰি গুড আৰু আপোনাৰ জিমত যদি যোনটো কৈছে মানে ৰয়িং কৰিব পাৰে ঠিক আছে বাকী চব এক্সাৰচাইজ কৰিব পাৰে কিন্তু আপোনাৰ এই ৱেইটছ ইউ কেন প্ৰপাৰ ৱেইট বহুত বেছি যে ৱেইট উঠাব লাগে তেনেকুৱাও নহয় ঠিক আছে এটা স্পেচিফিক ৱেইট যোনটো আপোনাৰ বডিৰ কাৰণে চাফিচিয়েণ্ট ইউ কেন ডু দেট আপুনি স্পেচিফিকলি কৰিব লাগে ৱেইট উঠাওঁতে মই সেইটো কাৰণে চবকে কওঁ মানে কি প'শ্চাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট আচ্ছা মই এইটো আজিয়ে কৈ থওঁ ৰাকেশ জিমিঙৰ ওপৰত যে কেনেকুৱা ধৰণৰ জিম বা এক্সাৰচাইজ কৰিব লাগে বিকজ ইউ আৰ দ্য বেষ্ট পাৰ্চন মোৰ লাগিছে কাৰণ ইউ ইয়ৰ চেল্ফ গ' টু জিম আৰু এট দ্য ছেইম টাইম ইউ আৰ অৰ্থ'পেডিচিয়ান গতিকে ইউ আৰ দ্য ৰাইট পাৰ্চন এদিন এক্সাৰচাইজৰ ওপৰতে আমি এটা এপিছড কৰিম আৰু দিছ ইজ মাই ৰিকুৱেষ্ট ইউ হেভ টু কাম ঠিক আছে তো আজিলৈ ৰাইজক আৰু বেছি কথা নকওঁ ইনফৰমেশ্যন কাৰণ ইটো এপিছডো আপোনালোকে চাবলৈ আছে ইয়াৰ পিছত আকৌ এদিন ৰাকেশক মই মাতিম জিমিং আৰু এক্সাৰচাইজৰ ওপৰতো গোটেই বস্তু ক্লিয়াৰ কৰি দিব চ' আজিলৈ আহোঁ আৰু কিবা মেছেজ দিব খুজিব ৰাইজক লাষ্টত বহুতখিনি হাউ ডিড ইউ ফিল ইট ৱাজ গ্ৰেট ভাল লাগিছে আৰু ইমান টাইমে বহিছো মই গমেই নাপালো কথাৰ ভিতৰত মাজতে গুচি গ'ল এনেকুৱা কথা পাতিলে বহুত কথা পাতি থাকিব পাৰি থেংক ইউ মই ভাবোঁ যে এই এপিছডটো ৰাইজৰ কামত আহিব উইথ দিছ পজিটিভ নোট আৰু এটা নেক্সট এপিছডত লগ পাম ধন্যবাদ থেংক ইউ